গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন। আৰু এজন স্বয়ং পৰমাত্মা আৰু দুজন, এজন ল'ৰা এজনী ছোৱালী। সিহঁতৰ নাম, ল'ৰাজনৰ নাম কামাল আছিলে, ছোৱালীজনীৰ নাম কামালী আছিলে। এই ল'ৰা আৰু ছোৱালীজনীক পৰমাত্মাই মৃত অৱস্থাৰ পৰা জীৱিত কৰিছিলে। কোনো বিশেষ পৰিস্থিতিত। গতিকে এয়া মুঠ পৰিয়াল আছিলে পৰমাত্মাৰ। পৰমাত্মা আগতে এটা জুপুৰিত থাকিছিলে আৰু এজন শিপিনীৰ কাম কৰিছিলে, কাপোৰ চিলাইছিলে। তেওঁ নিজৰ হাতেৰে কাম কৰি নিৰ্বাহ কৰিছিলে আৰু তত্ত্বজ্ঞানৰ প্ৰচাৰো কৰিছিলে, সৎসংগও কৰিছিলে আৰু সৎগুৰুৰ ৰূপত উপদেশো দিছিলে, শিক্ষাও দিছিলে তেওঁ আৰু যথাৰ্থ জ্ঞানো শুনাইছিলে তেওঁ। গতিকে সেই পৰমাত্মা 600 বছৰ আগতে আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ মহিমা, তেওঁ নিজৰ মহিমা নিজেই কৈছিলে যে চাৰিওটা যুগত মই আহোঁ, প্ৰত্যেক যুগতে। सतयुग में सत सुकृत तेरा, त्रेता नाम मुनींद्र मेरा, द्वापर में करुणा में कहाया, कलियुग नाम कबीर धराया। পৰমাত্মাই কয় চাৰিওটা যুগত মই আহিছিলোঁ আৰু যি পৰমাত্মাই লীলা কৰি ভাল আত্মাসকলক লগ কৰে, তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰাই আকৌ নিজৰ সৎলোকলৈ লৈ যায়, তাৰ পৰা আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনায়। কেনেকুৱা হয় ভগৱান, ক'ত থাকে পৰমাত্মা, কেনেদৰে পোৱা যায় তেওঁক? গতিকে এই সকলো নিজৰ মৰমীয়াল আত্মাসকলক কয় পৰমেশ্বৰে তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই আকৌ সংসাৰত এৰি দিয়ে। তাৰ পিছত সেই মহাপুৰুষসকলে তেওঁলোকে চকুৰে দেখা মহিমাবোৰ কয়। তাৰে মাজত কোন কোন? যিসকলক দাসে জানে, এই দাসৰ নলেজত আছে এই কলি যুগৰ সকল আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুৰুগদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ গাঁও চুৰানি জিলা ঝাজ্জাৰজন, আদৰণীয় ঘিচাদাস চাহেবদেৱ গাঁও খেখৰা জিলা মিৰঠ উত্তৰ প্ৰদেশৰজন, আদৰণীয় স্বামী ৰামানন্দদেৱ কাশীৰজন। এই মহাপুৰুষসকলে পৰমাত্মাক পালে আৰু এওঁলোকে পৰমেশ্বৰৰ মহিমা নিজ চকুৰে দেখিলে, ক'লে আৰু নিজৰ অমৃত বাণীত লিপিবদ্ধ কৰালে। আজি সেয়া এপিডেপিড হৈ আছে, সেই পৰম পিতাৰ মহিমা যি তেওঁলোকে নিজ চকুৰে দেখিলে। গতিকে পুণ্যাত্মাসকল, পৰমেশ্বৰে কৈছে, চাৰোं युग में संत पुकारे, फूक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग सुबता ढेल रे। পৰমাত্মাই কৈছে চাৰিওটা যুগত মোৰ সৈতে পৰিচিত, মোৰ সন্তই মোৰ দ্বাৰা কোৱা যথাৰ্থ ভক্তিবিধিত ঢোল পিটি ক'লে, চিঞৰি চিঞৰি ক'লে, এনাউন্সমেণ্ট কৰিলে বহুত জোৰ জোৰকৈ, আৰু ময়ো আহি প্ৰত্যেক যুগতে এই যথাৰ্থ জ্ঞানৰূপী হীৰা মুকুতা লালৰ বৃষ্টি কৰালোঁ। কিন্তু মোৰ ওপৰত বিশ্বাস নকৰি এই কালৰ দূত নকলি আচাৰ্য শংকৰাচাৰ্যৰ আৰু এই মিছা গুৰুসকলক বিশ্বাস কৰি সমগ্ৰ মানৱ সমাজ
বৰ্তমানত ভ্ৰমিত হৈ আছে, শিল বালি পাথৰ একত্ৰিত কৰি আছে লালৰ স্থানত, অৰ্থাৎ যথাৰ্থ জ্ঞান আৰু যথাৰ্থ ভক্তিবিধি। এয়াটো হ'ল হীৰা মুকুতা আৰু লাল অৰ্থাৎ বহুমূলীয়া। এয়াই হ'ল বাস্তৱত লাভ নিউতা। আৰু যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক 23 কৈছে যে শাস্ত্ৰবিধিক ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, যি শাস্ত্ৰত সৎগ্ৰন্থবোৰত বিদ্যমান নাই, তেওঁলোকে নাতো কোনো সুখ পায়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, না তেওঁলোকৰ কিবা গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ। গতিকে যি শাস্ত্ৰবিধি ত্যাগ কৰি সৎগ্ৰন্থৰ বিপৰীত সাধক হয়, তেওঁলোক পৰমাত্মাই কৈছে যে তেওঁলোকে জাবৰ, ঢেল মানে জাবৰ, শিল পাথৰ, যাৰ কোনো ভ্যালিউ নাই। चारों युग में संत पुकारे, कूक कहा हम हेल रे, हीरे माणिक मोती बरसे, ये जग चुगता ढेल रे, पर भी लेन जात है दुनिया, हमारा ज्ञान किने ना सुनिया। পৰমাত্মা কবিৰ দেৱে কবিৰ চাহেবে কৈ আছে যে লোকবেদৰ আধাৰত, দন্ত কথাৰ আধাৰত, শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰিয়ে এই প্ৰাণীয়ে কুম্ভৰ মেলাৰ অনুষ্ঠান পাতে আৰু স্নান কৰিবলৈ যায় তালৈ কল্যাণাৰ্থে। তাৰ বাবে ভগৱানে কৈছে যে যিটো পুখুৰী, সৰোবৰ অথবা নদীত আপোনালোকে স্নান কৰিবলৈ যায়, কোনো স্নান নিৰ্ধাৰিত কৰি আপোনালোকতকৈ আগতে তাত পুখুৰীত, সৰোবৰত, সেই নদীত ভেকুলী, মাছ আৰু বহুত কীট পতংগ আগৰ পৰাই বিদ্যমান আছে, জীৱ জন্তু। সিহঁতেতো তাত সদায় গা ধুৱে, তেন্তে কি সিহঁতৰ কল্যাণ হ'ব? যি প্ৰকাৰে সেই ভেকুলী আৰু মাছবোৰৰ কোনো কল্যাণ হ'ব নোৱাৰে, এই প্ৰকাৰে আপোনালোকৰো সেই মেলাত গা ধুলে আত্মকল্যাণ হ'ব নোৱাৰে। আত্মকল্যাণ হ'ব নিজৰ সৎগ্ৰন্থ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণিত বিধি আৰু তাত কোৱা অনুসাৰে সাধনা কৰিলে। আৰু সেই সাধনাৰ কথা কেৱল পৰমাত্মাইহে কয়, কাৰণ শ্ৰীমদ ভাগৱত গীতাত যি গীতাৰ জ্ঞানদাতা আছে, তেওঁ কেৱল নিজৰ স্তৰৰ ভক্তিৰ কথাহে কৈ আছে। আৰু পূৰ্ণ মুক্তি যদি বিচাৰা অৰ্জুন, যিকোনো ভগতে অৰ্জুনৰ মাধ্যমেৰে সৰ্বমানৱ সমাজক বাৰ্তা দিয়া হৈছে, তেন্তে সি তত্ত্বদৰ্শী সন্তক বিচাৰিব লাগিব। তাৰপিছত সেই পৰমেশ্বৰৰ শৰণলৈ যাবা। সেই তত্ত্বদৰ্শী সন্তই কোৱা অনুসাৰে সাধনা কৰি সেই পৰমেশ্বৰৰ শৰণলৈ যাবা, যলৈ যোৱাৰ পিছত সাধক আৰু এই সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু গীতাৰ জ্ঞানদাতাই নিজৰ সাধনাৰ কথা কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ নিজৰ স্থিতিৰ কথা কৈ আছে, নিজৰ সামৰ্থ্যৰ কথা কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক 12, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 গীতাৰ জ্ঞানদাতাই স্পষ্ট কৰিছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। আৰু নিজৰ সাধনাৰ কথা কৈছে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13, ओम इति एकाक्षरम ब्रह्म विवहारन मामनुसमरन ये प्रयाति तजन देहम स याति परमाम गति। গীতাৰ জ্ঞানদাতা এয়া ব্ৰহ্ম হয়, যিয়ে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে যে এনেকৈয়ে চল কৰে ই। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 9 তেওঁ স্বয়ং কৈছে যে মোৰ কৰ্ম আৰু জন্ম দিব্য, অলৌকিক। গতিকে এয়া তাৰ কৰ্ম। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 নিজেই স্বীকাৰ কৰিছে
যে অৰ্জুন, মই যোগমায়াৰে সকলোৰে পৰা লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখতে যথাৰ্থ ৰূপত নাহোঁ। আৰু এই জনসমুদায় মোক কৃষ্ণ ৰূপত, ব্যক্তি ৰূপত অহা বুলি মানি আছে। মই কৃষ্ণ নহয়। ই ভূতৰ দৰে, পেটৰ দৰে কৈ আছিলে তেওঁৰ ভিতৰৰ পৰা যে মইতো কৃষ্ণ নহয়, নিজৰ যোগমায়াৰে লুকাই থাকোঁ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন, মই কাল আৰু মই এতিয়া প্ৰৱৰ্ত হৈছোঁ, এতিয়া আহিছোঁ। শ্ৰীকৃষ্ণটো আগতেও বিদ্যমান আছিল, তেওঁতো কেতিয়াও নিজকে কাল বুলি কোৱা নাছিল আৰু তাৰ পিছত কেতিয়াও নিজৰ জীৱনত নিজকে কেতিয়াও কাল বুলি কোৱা নাই। এয়া কাল হয়, এওঁক ব্ৰহ্ম বুলিও কয়, ক্ষৰ পুৰুষ বুলিও কয়, ক্ষৰ ব্ৰহ্ম বুলিও কয়, জ্যোতিস্বৰূপী নিৰঞ্জন বুলি এওঁকেই কয়। গতিকে তেওঁ কয় যে মোৰতো এক ওম মন্ত্ৰ আছে আৰু এইটোও কৈছে যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক। তেওঁ নিজেই কৈছে যে মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ, মই কেতিয়াও কাৰো সন্মুখত যথাৰ্থ ৰূপত নাহোঁ। গতিকে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এই ব্ৰহ্ম ঈশ্বৰ পুৰুষে কৈ আছে। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকৰ পৰা এয়া স্পষ্ট হৈ যায়, ওম ইতি একাক্ষৰম ব্ৰহ্ম ব্যৱহাৰণ মাম অনুস্মৰণ মাম ব্ৰহ্ম। মই ব্ৰহ্মৰ কেৱল ওম আখৰ আছে, উচ্চাৰণ কৰি স্মৰণ কৰি কৰি ইয়ে প্ৰিয়া চিত্তজন্তে, যিয়ে শৰীৰ ত্যাগ কৰাৰ সময়ত ইয়াৰে স্মৰণ কৰি কৰি যায়, সয়াতি পৰমাম গতিম, তেওঁ এই পৰম গতি প্ৰাপ্ত কৰে। মানে অমুৰ পৰা পাব লগা যি পৰম গতি আছে, আৰু অমুৰ পৰা পাব লগা পৰম গতি কি হয়? সাধক ব্ৰহ্মলোকলৈ যায়। আৰু আজিলৈকে এই ঋষি মহৰ্ষিসকলে অমৰ পৰা আগলৈ কোনো মন্ত্ৰৰ জ্ঞান নাছিল আৰু এওঁলোকে ব্ৰহ্মকেই পূৰ্ণ পৰমাত্মা বুলি মানিছিলে। আৰু ঘূৰাই ঘূৰাই ব্ৰহ্মা বিষ্ণু মহেশ্বৰলৈকেই এওঁলোকৰ বুদ্ধি আহি স্তব্ধ হৈ গৈছিলে, কাৰণ এওঁলোকৰ কমপ্লিট স্পিৰিচুৱেল নলেজ নাছিলে। কাৰণ কি যে বেদত জ্ঞানটো সেই পূৰ্ণ পৰমাত্মাৰ অধিকেই আছে। এনেকৈয়ে শ্ৰীমদ ভাগৱত গীতাত জ্ঞানটো পূৰ্ণ পৰমাত্মাৰেই বেছিভাগেই আছে, কিন্তু পূজাৰ বিধি কেৱল ব্ৰহ্মলৈকেহে আছে। আৰু ভুলতে এই ঋষি মহৰ্ষিসকলে সৎগুৰুৰ অভাৱৰ বাবে এই ব্ৰহ্মক পূৰ্ণ পৰমাত্মা বুলিও ক'লে, ইয়াক পূৰ্ণ ব্ৰহ্ম বুলিও ক'লে। এওঁকেই পূৰ্ণ ব্ৰহ্ম বুলি মানি ল'লে ব্ৰহ্মক, য'ত নেকি তেওঁ স্বয়ঙেই স্বীকাৰ কৰিছে যে পৰমাক্ষৰ ব্ৰহ্মটো কোনো আন হয়, মোতকৈ ভিন্ন, আৰু তেওঁৰ সাধনা কৰিলেই পূৰ্ণ মুক্তি পোৱা যায়। এতিয়া প্ৰসংগ চলি আছে, ভগৱানে আহি কৈছে, के पर भी लेन जात है दुनिया, हमरा ज्ञान किने ना सुनिया। এতিয়া পৰভি কৰিবলৈ যায়, স্নান কৰিবলৈ যায় তীৰ্থলৈ। এতিয়া এই তীৰ্থ কি হয়, কেনেকৈ নিৰ্মিত হ'ল, ইয়াৰ বিষয়ে ব্ৰহ্মাৰ পুৰাণত বহুত বিস্তৃত তথ্য আছে। আৰু বিষ্ণু পুৰাণৰ ভিতৰতো তাত কি কোৱা হৈছে যে যেনেকৈ কোনো সন্তই কোনো সৰোবৰৰ পাৰত বহি বা নদীৰ পাৰত বহি নিজৰ সুবিধা অনুসৰি, মানে জীৱৰ বেছিভাগ পানীৰেই আৱশ্যকতা হয়, গা ধোৱা, খোৱা, বস্ত্ৰ আদি ধোৱাৰ বাবে, আৰু তাৰপিছত ভক্তিও কৰে। তাৰে পাৰত বহি তেওঁলোকে অনুষ্ঠানো কৰিছিলে। যেনেকুৱা ধৰণৰ গুৰু তেওঁলোকে পাইছিলে, যেনেকুৱা আধ্যাত্মিক মাৰ্গৰ সৈতে পৰিচিত আছিল, সেই আধাৰতে তাতে বহি ভক্তি কৰিলে। আৰু তাৰ পৰা যি সাধনা তেওঁলোকে কৰিলে, সেই সাধনা অনুসৰিয়েই নিজৰ শৰীৰ ত্যাগ কৰি গুচি গ'ল এই লোক এৰি। সেই স্থানক প্ৰাপ্ত কৰিলে যাৰ বাবে তেওঁ সাধনা কৰিছিলে। এতিয়া পিছত তেওঁৰে স্মৃতিত সেই মহাপুৰুষজনেতো তাত শৰীৰ এৰিলেই, আৰু লগতে সেই স্থান স্মৰণীয় কৰি দিলে। আৰু তাৰ পিছত শেষত যিসকল জনতা আছে, তেওঁলোক তেওঁৰ পৰা প্ৰভাৱিত হৈ, কিয়নো তেওঁ সাধনা কৰি কৰি নিজৰ সেই পুঁজিৰ পৰা আন কাৰোবাক আশীৰ্বাদ
দোৱা অথবা অভিশাপ দি তেওঁ প্ৰভাৱিত অৱশ্যেই কৰে, যি কাৰণে তাৰে জনতা, ওচৰ পাজৰৰ জনতা সেই সাধকৰ পৰা বহুত প্ৰভাৱিত হৈ যায়। তাৰ পিছত তেওঁৰ মৃত্যুৰ পিছত তাত তেওঁৰ এটা সমাধি বনাই দিয়ে, তাত পূজা আৰম্ভ কৰি দিয়ে, আৰু পিছত সেয়া তাত তেওঁক তীৰ দোৱাবলৈ আৰম্ভ কৰে, আৰু পিছত সেই ঠাইক তীৰ্থ নাম দি দিয়া হয়। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই আহি এয়া সাৰমৰ্ম দিছে, যেনে ধৰক অমৰনাথ কেনেকৈ নিৰ্মাণ হ'ল, অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল, ৱেল নোন কিয় হ'ল, সুপ্ৰসিদ্ধ কিয় হ'ল। ভগৱান শিৱই পাৰ্বতী দেৱীক এইটো অমূল্য মন্ত্ৰ দিছিলে, যাৰ দ্বাৰা মুক্তি সম্ভৱ। আৰু কি মন্ত্ৰ দিছিলে তেওঁ? এই 5 নামৰ যি এই দাসে আপোনালোকক দিয়ে। প্ৰথম মন্ত্ৰত মাজৰ যি 5 মন্ত্ৰ আছে, এয়া শিৱদেৱৰ এই মন্ত্ৰৰ জ্ঞান আছিলে, আৰু ইয়াকে তেওঁ অমৰ মন্ত্ৰ বুলি মানিছিলে। এটাটো পুণ্যাত্মাসকল, আমাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নথকাৰ বাবে, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান নথকাৰ বাবে আমি এই নকলি সন্তবোৰৰ দ্বাৰা বহুত ভ্ৰমিত হ'লোঁ। আমি কি ভাবোঁ যে গুৰুদেৱে মন্ত্ৰ দি দিলে, নাম দীক্ষা দি দিলে, আৰু পিছত কি হয়? ভ্ৰমিত লোকসকলৰ ওচৰলৈ গৈ আপোনালোক তেওঁলোকৰ পৰা প্ৰভাৱিত হয়, যাৰ সম্পূৰ্ণ স্পিৰিচুৱেল নলেজ নাই, যাৰ পূৰ্ণ আধ্যাত্মিক জ্ঞান নাই। তেওঁলোকে কি সোধে আপোনালোকক? যে আপোনালোকে দীক্ষা লৈছে তাৰ পৰা, বৰবালাৰ পৰা, কিমান দিন হ'ল? এমাহ, 2 মাহ, এবছৰ, 2 বছৰ, যাৰ যিমান বছৰ হ'ল। তাৰপিছত সোধে যে আপোনালোকে ভগৱানক দেখা পালেনে? ভগৱানৰ দৰ্শন হয় নেকি? এতিয়া আপোনাৰ ওচৰত তাৰ উত্তৰ নাই। গতিকে পুণ্যাত্মাসকল, কোৱাৰ ভাবিটো যে এই দাসে আপোনালোকৰ সন্মুখত যি প্ৰসংগ স্পষ্ট কৰিব বিচাৰিছে, এটা বিষয় স্পষ্ট কৰিব বিচাৰিছে, যে পৰমাত্মাৰ প্ৰাপ্তি, পৰমাত্মাৰ দৰ্শনৰ পৰা মুক্তি, মুক্তিৰ প্ৰাপ্তি পৰমাত্মাৰ দৰ্শনৰ পৰাই নহয়, সেই পৰমাত্মাৰ মন্ত্ৰৰেহে হয়। প্ৰথমতেতো এই প্ৰসংগ স্পষ্ট কৰোঁ যে অমৰনাথৰ স্থাপনা কেনেদৰে হ'ল। পুণ্যাত্মাসকল, আমি পুৰাণ বহুত পঢ়িছোঁ, পবিত্ৰ পুৰাণ, কিন্তু আমাৰ ধৰ্মগুৰুসকলে ইয়াৰ সাৰাংশ উলিয়াই দিব নোৱাৰিলে। আৰু যি কাৰণে আমি এনেদৰে সেই বাণীবোৰ মুখস্থ নিশ্চয়কৈ কৰি লয়, কিন্তু তাৰ অৰ্থ আমি বুজি পোৱা নাছিলোঁ। যেনেকৈ পাৰ্বতী দেৱীৰ 107টা জনম হৈ গৈছিলে, 108 নম্বৰ জনমটো তেওঁ জীয়াই আছিলে। ভগৱান শংকৰ তাতেই আছিলে, তেওঁৰ মৃত্যু তেতিয়ালৈকে হোৱা নাছিলে, আৰু পাৰ্বতী দেৱীৰ 107 বাৰ মৃত্যু হৈ গৈছিলে। আৰু ভগৱান শিৱই যেতিয়া পাৰ্বতী দেৱীৰ মৃত্যু হৈছিলে, বহুত ব্যাকুল হৈ গৈছিল তেওঁৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। সেই পাৰ্বতীৰ মৃত্যুৰ পিছত তেওঁৰ বিয়োগৰ বাবে এটা সময়ৰ কথা, যেতিয়া ভগৱান শ্ৰীৰাম বনবাসত থাকোঁতে সীতা দেৱীৰ অপহৰণৰ পিছত বৃক্ষত গৈ মূৰ মাৰি আছিলে, কান্দি আছিলে, সীতাৰ ঠিকনা বিচাৰি আছিলে, কান্দি হাবাথুৰি খাইছিলে। ওপৰৰ পৰা পাৰ্বতী আৰু শিৱই চাই আছিলে। ভগৱান শিৱই শ্ৰীৰামচন্দ্ৰদেৱ অৰ্থাৎ বিষ্ণুদেৱক প্ৰণাম জনালে। যেতিয়া পাৰ্বতী দেৱীয়ে চালে যে কাক প্ৰণাম জনাই আছে, তলত এজন ব্যক্তিয়ে কান্দি আছিলে পৃথিৱীত। পাৰ্বতীয়ে সুধিলে যে আপুনি কাক প্ৰণাম জনাই আছে? ভগৱান শিৱই ক'লে যে তললৈ চোৱা, এয়া ভগৱানক
প্ৰণাম জনাই আছোঁ, ক'লে সেই কান্দি থকা ব্যক্তিজনক পাৰ্বতীয়ে সুধিলে। ক'লে, হয়, এওঁ ভগৱান, পৰমাত্মা। পাৰ্বতীয়ে ক'লে, ভগৱান হৈও যে কান্দি আছে? ভগৱান কেনেদৰে হ'ব পাৰে যি এনেদৰে ঢাকুৰি আছে? জনসাধাৰণৰ দৰে। মানে বিষ্ণুদেৱ আছিল তেওঁ। বিষ্ণুদেৱ ভগৱান শিৱৰ ডাঙৰ দাদা। নিজৰ ডাঙৰ দাদাকক তেওঁ নমস্কাৰ জনাই আছিলে। পাৰ্বতী দেৱীয়ে নমস্কাৰ নজনালে আৰু ক'লে যে মই এওঁৰ পৰীক্ষা ল'ম আৰু সীতাৰ ৰূপ ধৰি যাম মই। যদিহে তেওঁ মোক চিনি পাই মই মানি ল'ম যে এওঁ ভগৱান। ভগৱান শিৱই ক'লে যে এনেকুৱা ভুল নকৰিবা। যদি তুমি সীতাৰ ৰূপ ধৰা তেনেহ'লে তুমি মোৰ কামৰ হৈ নাথাকিবা। সেই সময়ততো পাৰ্বতীয়ে কৈ দিলে যে মই নাযাওঁ, পৰীক্ষা নলওঁ। কিছু সময়ৰ পিছত ভগৱান শিৱ ইফাল সিফাল হওঁতেই তেওঁ সীতাৰূপ ধাৰণ কৰিলে আৰু ভগৱান ৰামৰ সন্মুখত গৈ থিয় হ'ল। এতিয়া ভগৱান ৰামচন্দ্ৰই ক'লে যে সেই দক্ষপুত্ৰী, সেই দক্ষৰ পুত্ৰী, ভগৱান শিৱক ক'ত এৰি আহিলা? অকলে কিয় আহিলা তুমি? এই কথাত ইমান লাজ পালে আৰু পিছত প্ৰণাম জনাই ক'লে যে ভগৱান শিৱই আপোনাক ঠিকেই প্ৰণাম জনাই আছিলে। আপুনি সঁচাকৈয়ে সকলো জানোতা। এতিয়া চোৱা পুণ্যাত্মাসকল, এই কালৰ জালক বুজি ল'বা। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 7 শ্লোক নম্বৰ 8-9 এই গীতাৰ জ্ঞানদাতা কাল হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, 21 ব্ৰহ্মাণ্ডৰ স্বামী। সি কয় যে মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে, ব্ৰহ্মাই হওক বা বিষ্ণুৱেই হওক বা শিৱই হওক বা শংকৰেই হওক অথবা ৰাম আৰু কৃষ্ণ হওক, এওঁলোকৰেই এই সকলোৰে বুদ্ধি মোৰ হাততেই আছে, মোৰ কণ্ট্ৰলত আছে। সকলো বলৱানৰে বলময় হয়, সকলোৰে বুদ্ধিময় হয়, মানে মোৰ হাতত আছে। এতিয়া চাওক, এই কালে সেই সময়ততো ভগৱান শ্ৰীৰামৰ বুদ্ধি অন কৰি দিলে। যি সময়ত পাৰ্বতীক চিনি পাবলগীয়া আছিলে চিনি পালে যে সীতা নহয় তুমি। আৰু আনফালে তেওঁ নিজৰ পত্নীৰ কথাই নাজানে যে কোনে লৈ গ'ল। তেন্তে কিনো সকলো জানোতা আছিল? গতিকে সকলো খেল এই কালৰ হাততেই আছে। যেনেকৈ মহাভাৰতৰ যুদ্ধ কৰাবলগীয়া যেতিয়া আছিলে তেতিয়া অৰ্জুনক শক্তি দি দিলে। এবাৰ কাঁড় মাৰিলে 20 জনৰ তাত সোমাই পাৰ হৈ গৈছিল। নৰসংহাৰ কৰাই দিলে, বেড একাউণ্ট বনাই দিলে। তাৰ পিছত সেই অৰ্জুনেই যি সময়ত ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যু হৈ গৈছিলে আৰু সকলো যাদৱ ভগৱান শ্ৰীকৃষ্ণৰ সকলো কুল যুদ্ধ কৰি মৰি গৈছিলে, মাৰি কাটি কটাকটি কৰি মৰিছিলে। 56 কোটি যাদৱ দুৰ্বাসা দেৱৰ অভিশাপৰ বাবে নিজৰ মাজতেই কাটি মৰিছিল। কোনো নৰযাদৱ বাকী নাছিলে। সেই দ্বাৰকাপুৰীত প্ৰলয় আহিছিল। সেই সময়ত শ্ৰীকৃষ্ণৰ আদেশ অনুসৰি অৰ্জুনে সেই গোপীসকলক তাৰে সকলোবোৰ মহিলাকে লৈ উভতি আহি আছিলে ইন্দ্ৰপ্ৰস্থলৈ। ৰাস্তাত সেই ধেনুৱে যিখনৰ দ্বাৰা মহাভাৰতৰ যুদ্ধ জয় হৈছিল, সেই ধেনুৱেই তেওঁৰ লগত আছিলে। ৰাস্তাত ভিৰসকলে, জংঘলী লোকসকলে অৰ্জুনক পিটিলে আৰু তেওঁলোকৰ গহনা চুৰ কৰি লৈ গ'ল। সকলো মহিলাসকলৰ 2-এজনী মহিলাকো লৈ গ'ল, কিন্তু অৰ্জুনৰ হাতেই নুঠিল। সেই সময়ত অৰ্জুনে কান্দিব ধৰিলে যে কৃষ্ণ বহুত চলনাময়ী আছিল। যেতিয়া যুদ্ধ কৰাবলগীয়া আছিলে তেতিয়াতো মোক শক্তি দি দিছিলে। আজিও মোৰ লগত সেই গাণ্ডীৱ ধনুখনেই আছে আৰু ময়ো সেই অৰ্জুনেই, কিন্তু মই সেইখন আজি দাঙিবই পৰা নাই। গতিকে ইয়াত পৰমাত্মাই কৈছে, সৰল মানুহসকল তোমালোক, কোৱা হয় মূল লেহেনা মূৰ্খা গিনতে हैं क्यों डारे, মূল লেহেনা মূৰ্খা ये गिनते हैं क्यों डारे। তুমি এই শিপাৰ সৈতে পৰিচিত নহয়। এই সকলো এপিছডৰ যি মহাভাৰত ইত্যাদি হৈছে, ইয়াৰ মূল কোন আছিলে? এয়া কাল আছিলে। এয়া কালেই আছিলে, যিয়ে নিজৰ কাম সিদ্ধ কৰিবলগীয়া থাকিলে শক্তি দি দিয়ে আৰু যেতিয়া বিপদত পৰে অকলে এৰি দিয়ে। গতিকে অৰ্জুনে তাত বৰ বেয়াকৈ মাৰ খাই আছিল।
গতিকে কোৱাৰ অৰ্থ এইটো যে আজিৰ এই এটা হঠংগতেই কালৰ বহুত জাল আপোনালোকে বুজি পাব, আৰু যিবোৰ পূজা আমি কৰিছিলোঁ সেয়াও কালৰ জাল হয় বুলি আপোনালোকৰ স্পষ্ট হ'ব। এতিয়া কি হ'ল? পাৰ্বতী আকৌ উভতি আহিল কৈলাশ পৰ্বতলৈ, নিজৰ মহললৈ। আনফালে ভগৱান শিৱৰ বুদ্ধি খুলি দিলে কালে, আৰু তেওঁৰ মনত এইটো দৃঢ় হৈ গ'ল যে তেওঁ অৱশ্যেই পৰীক্ষালৈ আহিছে। ভগৱান শিৱই সুধিলে যে পাৰ্বতী, পৰীক্ষালৈ আহিলা? তেতিয়া পাৰ্বতীয়ে মিছা কৈ দিলে, পৰীক্ষা লোৱা নাই মই অবিনাশী, পৰীক্ষা ল'বলৈ যোৱা নাই মই। এতিয়া ভগৱান শিৱৰ বুদ্ধিটোতো খুলি দিছিলে, তেওঁ দিব্য দৃষ্টিৰে দেখিছিলে যে তেওঁ তালৈকে গৈছিলে। তেতিয়া ভগৱান শিৱই পাৰ্বতী দেৱীৰ সৈতে পতি পত্নীৰ সম্পৰ্ক ছিঙি দিছিলে। থাকে তাতেই, কিন্তু তেওঁৰ সৈতে পতি পত্নীৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰি দিছিলে। দেৱীয়ে পিছত গম পালে যে তেওঁবোৰৰ বাবেই ইমানবোৰ হ'ল। ভগৱান শিৱই কৈছিলে যে আপুনি মোৰ মাৰ ৰূপ ধৰিছিলে, কাৰণ ভগৱান বিষ্ণু তেওঁৰ ডাঙৰ দাদা, আৰু লক্ষ্মী তেওঁৰ বিষ্ণুদেৱৰ পত্নী, অৰ্থাৎ ডাঙৰ দাদাকৰ পত্নী বৌক মাৰ তুল্য বুলি মনা হয়। তেওঁ ক'লে যে তুমি মোৰ মাৰ ৰূপ ধৰিছিলা, তুমি মোৰ বৌৰ ৰূপ ধৰিছিলা, গতিকে তুমি মোৰ লগত পত্নীৰ ৰূপত থাকিব নোৱাৰিবা। আনহাতে পাৰ্বতীয়ে এদিন চালে, দুদিন চালে, 10 দিন, এবছৰ তেওঁ দোষী হ'ল। যেতিয়া বিবাহিত ছোৱালী দোষী হয় তেতিয়া ক'লৈ যায়? নিজৰ মাকৰ ঘৰলৈ যায়, পিতৃ মাতৃৰ ঘৰলৈ। এতিয়া মাক দেউতাকৰ ঘৰলৈতো গ'ল, কিন্তু মাক দেউতাক তাৰ পৰা ৰুষ্ট হৈ আছিলে আগৰ পৰাই। কিয়? কাৰণ তেওঁ নিজৰ মনৰ মতে বিয়া হৈছিলে। ভগৱান শিৱৰ পৰা তেওঁৰ পিতা দক্ষ একেবাৰে সুখী নাছিল শিৱদেৱক বিয়া পতাৰ বাবে। যিহেতু তেওঁ নিজৰ মনৰ মতে বিয়া পাতিছিলে, সেইবাবে দক্ষই দুখী আছিলে তেওঁৰ পৰা। আনফালে ৰজা দক্ষই সেই সময়তে এখন যজ্ঞ পাতি আছিলে, এখন ধাৰ্মিক অনুষ্ঠান পাতিছিলে নিজৰ ঘৰতেই। এতিয়া ধাৰ্মিক অনুষ্ঠানবোৰৰ ক্ষেত্ৰত এই ব্ৰাহ্মণসকলে, গুৰুসকলে এনেকুৱা এটা নিয়ম বনাই থৈছে, যদি ধাৰ্মিক অনুষ্ঠান পাতে তেতিয়া সকলো জীয়ৰীক তেওঁৰ স্বামীসকলক অৰ্থাৎ জোঁৱাইসকলকো আমন্ত্ৰণ জনাবলগীয়া হয়। আৰু বহুতো গণ্যমান্য ব্যক্তিক, সাধু সন্তক আমন্ত্ৰণ জনোৱা হয়। গতিকে পাৰ্বতীৰ যি আন ভনীসকল আছিলে সিহঁতো আহিছিলে আৰু তেওঁলোকৰ স্বামীসকলো আহিছিলে, কিন্তু পাৰ্বতী দেৱীক আমন্ত্ৰণ জনোৱা নাছিলে, না শিৱদেৱক জনাইছিলে। কিয়নো ৰজা দক্ষই তেওঁলোকৰ মুখো চাব বিচৰা নাছিলে। যেতিয়া পাৰ্বতীয়ে নিজৰ ঘৰলৈ গ'ল, তাত কি দেখিলে? যজ্ঞ হৈ আছিলে, হোম পৰি আছিলে, আৰু যিমানবোৰ ৰিলেটিভ আছিলে সকলোবোৰ আহিছিলে। আটাইকেইজনী জীয়েক আৰু তেওঁলোকৰ স্বামীসকল আহিছিলে, আৰু তেওঁলোকৰ বাবে সেই স্থানত নিৰ্দিষ্টকৈ আসন আছিলে। আৰু প্ৰত্যেক দিনে প্ৰতিদিনে তেওঁলোকৰ পৰা ভাগ উলিওৱা হৈছিলে। যেনেদৰে ব্ৰাহ্মণসকলে কয়, আপোনালোকে দেখিছে চাগে, হোমৰ চাৰিওফালে ঘূৰোতে কয় 5 ইয়াতে থোৱা, 11 তাতে থোৱা। গতিকে এনেকৈ কৰিছিলে যে ইমানখিনি টকা নিজৰ জোঁৱাইসকলৰ বাবে থৈ দিয়া, গতিকে তেওঁলোকৰ অংশ থৈ দিয়া আছিলে প্ৰত্যেকৰে আসনৰ ওচৰত। আৰু পাৰ্বতীয়ে গোটেই মণ্ডপটো ঘূৰি শেষত মাকৰ ওচৰলৈ আহিল। না দক্ষ ৰজাই নিজ মুখেৰে ক'লে যে আহা পুত্ৰী। সাধাৰণতে জীয়েকে সকলোবোৰ দুখ মাকৰ ওচৰত কয়। নিজৰ মাকৰ ওচৰলৈ গৈ ক'ব ধৰিলে যে মা, আপোনালোকে যজ্ঞ পাতিছে, ধৰ্মযজ্ঞ পাতিছা, আৰু আমাক আপুনি আমন্ত্ৰণ নজনালে, কিয় নজনালে? আৰু নাটো আৰু এনেকুৱাও আছিলে, কোনোবা এজনী ভনীয়েকৰ যদি স্বামী অহা নাই, উপস্থিত হ'ব নোৱাৰিলে তাত যিকোনো কাৰণত, তথাপিও তেওঁৰ আসন লগোৱা আছিলে আৰু তেওঁৰ প্ৰপৰ অংশটোও থৈ দিয়া আছিলে।
এতিয়া পাৰ্বতীয়ে ক'লে নিজৰ মাকক, না আপুনি আপোনাৰ জোঁৱাইক আমন্ত্ৰণ জনালে, না মোক জনালে, না তেওঁৰ আসন লগোৱা আছে। এনেকুৱা ভেদভাৱ কিয় কৰিলা তুমি আমাৰ লগত? তেতিয়া মাকে ক'লে যে, পুত্ৰী পুত্ৰী, নাতো তুমি মানিছিলা মোৰ কথা, না তোমাৰ পিতাই মানিলে। তুমি নিজৰ ইচ্ছামতেই বিয়া পাতিছিলা, সেইবাবে তোমাৰ পিতা ৰুষ্ট হৈছে, আৰু সেই কাৰণতে তোমাক মতা নাই। তেতিয়া পাৰ্বতীয়ে নিজৰ পিতাক প্ৰশ্ন কৰিলে যে, আপুনি না নিজৰ জোঁৱাইক মাতিলে, না মোক আমন্ত্ৰণ জনালে, মই আপোনাৰ পুত্ৰী নহয় নেকি? তেতিয়া দক্ষই ক'লে যে, মই না তোমাৰ মুখ চাব বিচাৰোঁ, না সেই সৰ্প মেৰিয়াই থোৱা ব্যক্তিজনক মাতি অপমান কৰাব বিচাৰোঁ। আৰু তোমাক কোনে মাতিছে ইয়ালৈ? তুমি ইয়াৰ পৰা যাব পাৰা। এই অপমানক পাৰ্বতীয়ে সহ্য কৰিব নোৱাৰিলে আৰু এটা বহুত ডাঙৰ হৱনকুণ্ড বনাই থৈছিলে, 7-8 ফুট দ, আৰু তাত যিহেতু ৰজাৰ যজ্ঞ, ব্ৰাহ্মণেনো কোনচা নিজৰ ঘৰৰ পৰা ঘিউ আনিলে হয়? কৰচ ভৰাই ভৰাই ঘি ঢালি আছে আৰু স্বাহা বুলি কৈ আছে। ঘটি ভৰাই ভৰাই হৱনটো বহুত ওখকৈ জ্বলিছিল। তেতিয়া পাৰ্বতীয়ে ক'লে যে, ৰবা, কৰাই আছো তোমালোকৰ যজ্ঞ সম্পন্ন। ইমান ক্ৰোধিত হ'ল, ইমান খং উঠাৰ বাবে গৈ হৱনকুণ্ডতেই জাপ মাৰি জ্বলি গ'ল। সোনকালেই হৱনকুণ্ডটো নমোৱা হ'ল, তেওঁক বাহিৰলৈ উলিওৱা হ'ল। সমগ্ৰ শৰীৰ জ্বলি গৈছিলে, কিন্তু অস্থি বাকী আছিলে, অস্থিপিণ্ডহে বাকী আছিলে। ভগৱান শিৱই গম পোৱাত এইটো বহুত দীঘলীয়া কথা। ভগৱান শিৱই পিছত নিজৰ শহুৰৰ শিৰো কাটি দিছিলে, সেয়ে তেওঁ কাটি দিছিলে ভৈৰৱে। তেনেকুৱাই তাৰপিছত কি হ'ল, ভগৱান শিৱ যেতিয়া আহিলে, তেতিয়া সেই পাৰ্বতীৰ কংকালক, সেই বডিটোৰ কেৱল অস্থিপিণ্ডহে বাকী আছিলে। সেয়াই পাৰ্বতী বুলি ভাবি মোৰ বশত ইমান অন্ধ হ'ল। তাক বুকুতে সাৱটি 10,000 বছৰলৈকে পাৰ্বতী পাৰ্বতী বুলি ঘূৰি ফুৰিল। এদিন ভগৱানে সুদৰ্শন চক্ৰৰ দ্বাৰা সেই পাৰ্বতীক টুকুৰা টুকুৰ কৰি দিলে, সেই অস্থিপিণ্ডখিনিক। তাৰ বিষয়ে কৈছে যে, जहाँ नैन गिरी वह नैना देवी, जहाँ धड़ गिरी उसकी वहाँ पर वैष्णो देवी। এনেকৈয়ে বৈষ্ণোদেৱী আৰু নেনা দেৱীৰ স্থাপনা হ'ল, কাৰণ এই স্থানবোৰত পাৰ্টছ অৱ দ্য বডিক, শৰীৰৰ অংগবোৰক, য'ত চকু পৰিছিলে তাত তাৰ সমাধি দি দিলে আৰু তাক স্মৰণীয় বনাই দিলে যে ইয়াতে এনেকুৱা ঘটনা ঘটিছিলে, যাতে অহা সময়ত কোনোবাই এই ঐতিহাসিক আৰু পৌৰাণিক কথাক মিছা বুলি যাতে সিদ্ধ নকৰে, সেইবাবে তাক স্মৰণীয় বনাইছিলে। আৰু আজি তাত পূজা আৰম্ভ হ'ল। এনেকৈ য'ত ডিঙি পৰিছিলে তাত বৈষ্ণোদেৱী বনাই দিলে, এটা স্মাৰক বনাই দিলে আৰু মন্দিৰৰ ৰূপ দিলে, যাতে আহিবলগীয়া সময়ত এই চিনটো থাকি যাওক, এই অৱশেষ থাকি যাওক। এই প্ৰকাৰে এই আমাৰ ধাৰ্মিক তীৰ্থবোৰ হ'ল। তাৰপিছত আমি যাব ধৰিলোঁ, শ্ৰদ্ধাৰে শিৰ ধুৱাব ধৰিলোঁ, উচৰ্গা দান দক্ষিণা দিব ধৰিলোঁ। তাৰপিছত পূজাৰী বহালোঁ। এতিয়া তেওঁ ঘণ্টি বজালে আমাৰ কল্যাণ হয় বুলি ভাবিলোঁ। গতিকে আধ্যাত্মিক জ্ঞানহীনতাৰ বাবে আমি এনেকুৱা কাম কৰিছিলোঁ। আমি ভুল দিশত গৈ আছিলোঁ। এতিয়া যি প্ৰসংগ চলি আছে যে পাৰ্বতী দেৱীৰ যেতিয়া নেক্সট জন্ম হ'ল, হিমালয়ৰো জন্ম হ'ল আৰু শিৱৰ সৈতে বিয়া হ'ল। আৰু ভগৱান শিৱই কি কৰিছিলে যে যিমানবাৰেই পাৰ্বতী দেৱীৰ মৃত্যু হ'ল, তেওঁৰ কংকালক অৰ্থাৎ খোলাটো, মানে মূৰৰ ওপৰৰ হাড়ৰ অংশখিনিক তেওঁ উলিয়াই লৈছিলে আৰু সেয়া সূতাৰে বান্ধি থৈ দিছিলে। তেওঁ গণিছিলে যে কিমানবাৰ তেওঁৰ মৃত্যু হ'ল। গতিকে 107টা কংকাল মূৰৰ ভগৱান শিৱই ওলমাই লৈছিলে সূতাৰে, ৰছীৰে বান্ধি। আৰু পাৰ্বতীয়ে সুধিছিলে যে এয়া কি হয়? তেতিয়া শিৱদেৱে সেই কথাটো এৰাই চলিছিলে যে এয়া মোৰ নিজৰ অনুষ্ঠান হয়, তুমি নুসুধিবা।
ভগৱান শিৱই বহুবাৰ পাৰ্বতী দেৱীক কৈছিলে, তুমিও ভক্তি কৰা, চোৱা ময়ো কৰোঁ। তেতিয়া পাৰ্বতী দেৱীয়ে কৈছিলে যে মইতো ভগৱানক পাই গ'লোঁ। আপুনি দেৱৰো দেৱ, মহাদেৱ হয়, মই ভক্তি কৰাৰ কি প্ৰয়োজননো? ভগৱান শিৱই বহুবাৰ বুজাইছিলে যে জীৱই ভক্তি অৱশ্যেই কৰিব লাগে, সাধনা কৰিব লাগে, সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে। কিন্তু পাৰ্বতীয়ে এই কথা মনা নাছিলে। পুণ্যাত্মাসকল, যি প্ৰাণীৰ সুখ বেছি হৈ যায়, সেই সুখ প্ৰাণীৰ বাবে মহাশত্ৰু হয়। কবিৰ চাহেবে কয়, ते सुख के माथे पत्थर पड़ो, जिसते नाम हृदय ते जावे, और बलिहारी व दुख के जो पल पल नाम रटावे। গতিকে পাৰ্বতীৰ ইমানেই সুখ হৈছিলে, সকলো দেৱী দেৱতাই হাতযোৰ কৰিছিলে আৰু সৰ্ব ঐশ্বৰ্য উপলব্ধ আছিল। গতিকে তেওঁৰ ভক্তি কৰাৰ কি প্ৰয়োজন আছিল? গতিকে ভগৱান শিৱৰ ওচৰত যি মন্ত্ৰ আছিলে স্বয়ং জপ কৰিছিলে। সেই মন্ত্ৰ কিন্তু পাৰ্বতীক কোৱা নাছিলে। এদিন ভগৱান শিৱই ফুৰিবলৈ ওলাই গৈছিলে বাহিৰলৈ। পিছত নাৰদদেৱ আহি গ'ল আৰু নাৰদদেৱে ক'লে যে হে মাতৃ, আপুনি জন্ম আৰু মৃত্যুৰ দুখক সহন কৰি আছে আৰু আপোনাৰ ঘৰত এনেকুৱা এটা অমূল্য বস্তু আছে যিটো সেৱন কৰিলে আপোনাৰ এই জন্ম আৰু মৃত্যু নাশ হ'ব। তেতিয়া পাৰ্বতী দেৱীয়ে সুধিলে যে ভাই নাৰদ, এনেকুৱা কিনো বস্তু আছে মইতো গম নাপাওঁ। তেতিয়া নাৰদদেৱে ক'লে যে আপোনাৰ ভগৱান শিৱৰ ওচৰত এটা মন্ত্ৰ আছে, অমৰ মন্ত্ৰ, আৰু তেওঁ কাকোকে নকয় আৰু স্বয়ঙে সেই মন্ত্ৰৰ জপ কৰে, যি কাৰণে তেওঁ অমৰ হয়। আৰু সেই মন্ত্ৰৰ অভাৱৰ বাবেই আপুনি জন্ম আৰু মৃত্যু প্ৰাপ্ত কৰে। আপোনাৰ এয়া 108 নম্বৰ জনম, আৰু ভগৱান শিৱ এবাৰো মৰা নাই। আৰু যিমানবোৰ এই কংকাল ওলমাই থৈছে, মূৰৰ খোলাবোৰ, সেয়া আপোনাৰেই। আপুনি 107 বাৰ ঢুকাইছে আৰু 107 বাৰেই আপুনি ভগৱান শিৱকেই স্বামী ৰূপত বাচিছে। 107 বাৰ জনম আপোনাৰ হৈ গৈছে, এয়া 108। গতিকে পাৰ্বতী দেৱীক এই কথাই বিন্ধিলে যে সঁচাকৈ এয়া মোৰেই মূৰ নে? ক'লে আপোনাৰেই। কিন্তু এই কথাহে মই মানি ল'ব পৰা নাই যে ভগৱান শিৱৰ ওচৰত এই মন্ত্ৰ আছে আৰু মোক দিয়া নাই। মোক দিয়া নাই কাৰণ তেওঁ মোক বহুত ভাল পায়। মোৰ বাবে তেওঁ সৰ্বস্ব সঁপি দিব পাৰে, সকলো দিব পাৰে। এইটো হ'ব নোৱাৰে নাৰদদেৱ। নাৰদদেৱে ক'লে যে চাই লওক মাতৃ, এতিয়ালৈকে আপুনি তেওঁক এজ এ হাজবেণ্ড হিচাপে ট্ৰিট কৰিছে, এজ এ গড ট্ৰিট কৰা নাই। এতিয়ালৈকে আপুনি তেওঁক পতিৰূপেহে ব্যৱহাৰ কৰিছে, আপুনি তেওঁক ভগৱান বুলি মনা নাই। যেতিয়ালৈকে আপোনাৰ হৃদয়ত এই ডিমাণ্ড নাহে, গুৰু যেনেকৈ গড গুৰু যি হয় তেওঁক ভগৱান তুল্য বুলিয়েই মনা হয়। গতিকে ভগৱান শিৱ সেই সময়ত এই মন্ত্ৰ প্ৰদান কৰা গুৰু আছিল। নাৰদদেৱটো কৈ গুচি গ'ল। এতিয়া পাৰ্বতী দেৱীৰ টোপনি নহা হ'ল যে ভগৱানক আহিবলৈ দিয়া, আৰু মোৰ দ্বাৰা নিশ্চয় কিবা এনেকুৱা ভুল হৈছে যে এনেকুৱা বস্তু মোৰ পৰা লুকুৱাই থৈছে। মই অভাগিনীয়ে নিশ্চয় কিবা এটা ভুল কৰিছোঁ। একেবাৰে বিনম্ৰ হৈ গ'ল। আগতেতো পাৰ্বতী দেৱীয়ে যেনেকৈ পতি পত্নীয়ে কথা পাতে তেনেকৈ পাতিছিলে, আৰু সেইদিনা তেওঁ অহাৰ পিছতেই চৰণত দণ্ডৱত প্ৰণাম জনালে আৰু ভৰিত ধৰি কান্দিব ধৰিলে। ভগৱান শিৱই সুধিলে যে কোনেনো কি কৈ দিলে তোমাক, কিয় কান্দি আছা, কোৱাচোন মোক এবাৰ। পাৰ্বতী দেৱীয়ে ক'লে, আপুনি থকাত মোক কোনে কি ক'ব পাৰে, কিন্তু মই বহুত অকৰ্মণ্য হয়। মই এনেকুৱা কিবা এটা ভুল কৰি আছোঁ যি কাৰণে আপুনি মোৰ পৰা কিবা এটা অমূল্য বস্তু লুকুৱাই ৰাখিছে, আৰু মইতো বালিকা, আপুনিতো ভগৱান। বালিকাৰ ভুলটো আপুনি ক্ষমা কৰি দিয়ে। মইতো বালিকা হয় আপোনাৰ সন্মুখত
ক্ষমা কৰক, মোৰ যদি কিবা ভুল হৈছে। আপোনাৰ ওচৰত এটা অমূল্য মন্ত্ৰ আছে যাৰ দ্বাৰা মোৰ কল্যাণ হ'ব পাৰে। আৰু তেতিয়া ভগৱান শিৱই সুধিলে, ভগৱান শিৱই ভাবিলে আজিও কোনটো ষ্টেচন আহি পালে। তেওঁতো কেতিয়াও এই কথাৰ নিকটেই অহা নাছিল। এনেকুৱা ভাৱ মই কেতিয়াও দেখা নাই, ইমান বিনম্ৰতা দেখা নাই। তেতিয়া তেওঁ ক'লে যে এনেকুৱা কোন ভাগ্যৱান পালা তুমি, যিয়ে তোমাৰ বুদ্ধি সলনি কৰি দিলে। এয়া তোমাৰ স্তৰৰ জ্ঞান নহয় পাৰ্বতী, তোমাৰ বুদ্ধিক মই ভালদৰেই চিনো। তেতিয়াহে পাৰ্বতী দেৱীয়ে ক'লে যে নাৰদদেৱ আহিছিলে। তেওঁৱেই মোক ক'লে যে আপোনাৰ যিমান এই কমকাল ওলমি আছে এই মালাডালত, এয়া মোৰ মূৰৰ হয়, মোৰ মূৰৰ খোলা। এয়া মোৰ বুলিয়েই কৈছে। মই 107 বাৰ মৰিছোঁ আৰু আপোনাকেই স্বামী বনাইছোঁ মই। হে ভগৱান, মই কি মৰিছিলোঁ নেকি? আপুনি মোক কিমান ভাল পায়। আৰু যেতিয়া মই মৰিছিলোঁ তেতিয়া কি আপোনাৰ দুখ লগা নাছিলে? তথাপিও আপুনি মোক সেই বস্তুটো দিয়া নাই যাৰ দ্বাৰা মই আপুনি জীয়াই থকালৈকেতো জীৱিত থাকিব পাৰিলোঁ হয়। এই মন্ত্ৰৰ দ্বাৰা এনেকৈ কৈছিলে। তেতিয়া ভগৱান শিৱই ক'লে যে এই সকলো মূৰৰ খোলা তোমাৰেই, আৰু গণনা কৰিবলৈ থৈ দিছিলোঁ যাতে তোমাৰ বুদ্ধি ঠিকনাত আহে, সেইবাবে থৈছোঁ। আৰু সেই দিনটো আহিল আজি। তেতিয়া ভগৱান শিৱই ক'লে যে আজিলৈকে মই তোমাৰ মৃত্যুৰ পিছত মই কিমান দুখী হওঁ এয়া মোৰ মনেহে জানে। যেনে এবাৰ ৰজা দক্ষৰ ওচৰত তুমি এবাৰ মৃত্যুপ্ৰাপ্ত কৰিছিলা, আৰু তোমাৰ সেই অস্থিপিণ্ডলৈ বুকু ধাপতি মই 10,000 বছৰ ঘূৰি ফুৰিছিলোঁ। মই ইমান পাগলৰ দৰে তোমাৰ ওপৰত আসক্ত আছিলোঁ। তোমাৰ বিয়োগত মই ইমান দুখী হৈছিলোঁ। আৰু তথাপিও মই আপোনাক, পাৰ্বতী দেৱীয়ে ক'লে যে তথাপিও আপুনি মোক এই মন্ত্ৰ কিয় দিয়া নাছিলে, যাৰ বাবে মই নমৰিলোঁ হয় আৰু আপোনাৰ লগতে থাকিলোঁ হয়। তেতিয়া ভগৱান শিৱই ক'লে যে এই মন্ত্ৰ এনেকৈ দিব নোৱাৰি। যেতিয়ালৈকে জিজ্ঞাসা প্ৰবল নহয়, এই মন্ত্ৰটো কোৱাৰ কোনো লাভ নহয়। কোৱাজনৰ আনকি পাপহে লাগে। যেনে ধৰক এটা শামুক থাকে, যিয়ে মুকুতা উৎপন্ন কৰে। শামুক যাৰ দ্বাৰা মুকুতা হয়। এটা জীৱ থাকে সমুদ্ৰত, তাৰ ওপৰৰ যি বডি থাকে সেয়া বহুত ডাঠ, আৰু এটা সৰু খোলা থাকে। আৰু সেয়া যি সময়ত সমুদ্ৰৰ ভিতৰত এনেকুৱা এটা বাতাৱৰণ হয়, তাৰ পিয়াহ লাগে, আৰু সেইটোৱে সমুদ্ৰৰ পানী গ্ৰহণ নকৰে। সেইটো ওপৰলৈ আহি যায়, পাৰলৈ, পানীৰ ওপৰৰ ভাগলৈ। আৰু যেতিয়া স্বাতী নক্ষত্ৰৰ পৰা ওপৰৰ পৰা টোপাল আকাশৰ পৰা তাৰ মুখত আহি পৰে, সেই সময়ত তেতিয়া সেই টোপালৰ পৰা যেতিয়া মুখখন খোলা থাকে শামুকটোৰ, তাৰ ডিমাণ্ড থাকে সেই টোপালৰ, আকাশৰ পানীৰ টোপালৰ। আৰু যদি সেই সময়ত মুখ খোলা থাকে বৰষুণ দি থকাৰ সময়ত, গতিকে মুখ খোলা সময়ত এটা টোপালেই পৰ্যাপ্ত তাত মুকুতা হ'বলৈ। আৰু যদি মুখ খোলা নাথাকে, শামুকটো নিশ্চয়কৈ ওপৰত পাৰত, পানীৰ পাৰত ঘূৰি থাকে। লাগিলে গোটেই বৰষাকালেই বৰষুণ দিয়ক, তথাপিও মুকুতা নহয়, কাৰণ তাৰ মুখখন বন্ধ আছিলে। গতিকে এনেকৈ ওপৰত মুখ নোখোলাকৈ থাকিলে সেই টোপালৰ কোনো ভেলিউ নাথাকে, ব্যৰ্থ হয়। ঠিক সেই প্ৰকাৰে ভগৱান শিৱই ক'লে যে আপোনাৰ অন্তঃকৰণৰ মুখ বন্ধ হৈ আছিল। আপোনাৰ ভিতৰত জিজ্ঞাসা উৎপন্ন হোৱা নাছিলে, ডিমাণ্ড হোৱা নাছিলে। আৰু আজি নাৰদদেৱে আপোনাৰ ভিতৰত এই প্ৰেৰণা উৎপন্ন কৰি আপোনাৰ অন্তঃকৰণৰ সেই ডিমাণ্ড প্ৰেৰিত কৰি দিলে। আপোনাৰ প্ৰবল ইচ্ছা জাগিল। মন্ত্ৰটো এতিয়া দিলেহে পাৰ্বতী তোমাৰ কামত আহিব। আগতেও মই বহুবাৰ চেষ্টা কৰিছিলোঁ যে আপোনাক এই মন্ত্ৰ দিওঁ, কিন্তু আপুনিতো সকলোবোৰ কথা পেলাই দিলে মোৰ, আৰু আপুনি কেতিয়াও ভক্তি কৰাৰ কথা ভবাই নাছিলে। যদি আপুনি মোৰ জ্ঞানো শুনিলে হয়, তেনেহ'লে মই আপোনাক প্ৰেৰিত কৰি এই মন্ত্ৰ দিলোঁ হয়। কিন্তু এয়া এনেকুৱা অমূল্য মন্ত্ৰ, জিজ্ঞাসা অবিহনে
আৰু প্ৰবল ইচ্ছা নথকাকৈ এইটো দিয়া ব্যৰ্থ। সেইবাবেই মই আপোনাক মৃত্যু হোৱাও দেখিছিলোঁ, মই কান্দিছিলোঁ, সেয়া ঢাকুৰি কান্দিছিলোঁ মই, কিন্তু এই অমূল্য বস্তু দিব পৰা নাছিলোঁ। গতিকে পুণ্যাত্মাসকল সেই মন্ত্ৰক ইমান কনফিডেন্সিয়েল কৰি ৰাখিছিল ভগৱান শিৱৰ দ্বাৰা। পাৰ্বতীৰ বাহিৰে কাকোকেই এই মন্ত্ৰ কাকোকেই নিদিলে। আৰু এতিয়া পাৰ্বতীক ক'লে যে এই মন্ত্ৰটো মই সেই স্থানত দিম যাতে অন্য জীৱ জন্তুৱে নুশুনক। গতিকে কলৈ লৈ গ'ল তেওঁক? তালৈ লৈ গ'ল য'ত আজি অমৰনাথৰ নামেৰে স্থান প্ৰসিদ্ধ। তাত সেই স্থানত এডাল শুকান বৃক্ষ আছিলে। শুকান বৃক্ষ থিয় হৈ আছিলে, তাৰ পাত নাছিলে। ঠাল ঠেঙুলি নিশ্চয় আছিলে, পাত অবিহনে শুকান। আৰু তাতেই এটা খুৰুম মানে বৃক্ষৰ ভিতৰত তাৰ গা গছত এটা গাঁত হৈ যায় নিজে নিজেই প্ৰাকৃতিকভাৱে। আৰু তাত এটা মাইকী ভাটৌৱে কণী পাৰি থৈছিলে, উৎপন্ন কৰি থৈছিলে। এজনী ভাটৌৰ কণী আছিলে তাত। তেতিয়া ভগৱান শিৱই দেখিলে যে ওচৰে পাজৰে, কাৰণ যদি কোনো সেউজীয়া বৃক্ষৰ তলত বহে তেতিয়া কোনোবা নহয় কোনোবা পক্ষীও আহি তাত বহে, দেখা পোৱা নগ'লহেঁতেন। সেইবাবেই এনেকুৱা শুকান গছৰ তলত গৈ বহিল, যাতে কোনো পক্ষীও যদি ওচৰলৈ আহে গম পাই যায়। গতিকে পোনপ্ৰথমে ভগৱান শিৱই নিজৰ দুয়োখন হাতেৰে এনেকৈ জোৰকৈ তালি মাৰিলে 3 বাৰ। আৰু ইমান ভয়ংকৰ নাদ হ'ল, ওচৰৰ পাজৰৰ পশু আৰু পক্ষী বহু শ কিলোমিটাৰ দূৰলৈ উৰি গুচি গ'ল, ইমান আতংকিত হৈ গ'ল। আৰু সেই শুকান গছত যি কণী আছিল সেয়াও কেঁচুৱা হৈ উৰি গ'ল। এটা কণী সেয়া বেয়া আছিল, ডিফেক্টিভ আছিল, সেইটো তাত থাকি গ'ল। এতিয়া পুণ্যাত্মাসকল চাব, এয়া হৈছে কমপ্লিট স্পিৰিচুৱেল নলেজ, এয়া সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান। এতিয়া আপোনালোকে দেখিছে যেনেদৰে অস্থি ফুল উঠাই যি হাড় জীৱৰ মানুহৰ স্ত্ৰী অথবা পুৰুষৰ জ্বলাই দিয়া হয়, অন্তিম সংস্কাৰ কৰি দিয়া হয় শৰীৰৰ, তাৰপিছত তাৰ কিছু হাড়ৰ কণা বাচি যায়, তাক ফুল বুলি কোৱা হয়, অস্থি বুলি কোৱা হয়। সেইবোৰ তাৰ পৰা উঠোৱা হয় সেই ছাইৰ পৰা, আৰু ক'ত বিসৰ্জন দিয়ে? গংগাত, নদীত। কিয় দিয়ে? এইটো ভ্ৰমিত কৰা কথা যে তাত গতি কৰাবলৈ দিয়ে। মৰাৰ পিছত জীৱটো গুচি গ'ল যলৈ যাব লাগে, সেই হাড়বোৰ ক'ৰবাত পেলালে, নদীত পেলালে জানো গতি হ'ব? তাৰ মূল উদ্দেশ্য এয়া যে যেনেকৈ আমি যি বডিত আছিলোঁ, এই শৰীৰ আমাৰ বাবে বহুত প্ৰিয়। মানুহ যদি কোনোবা ৰোগী হৈ যায়, যদি ৰোগ ভয়ংকৰ হয়, তাৰ বাবে বহুত চিকিৎসা ল'ব লাগে। গতিকে ঘৰ আৰু মাটি বেছিও সেই শৰীৰটোক সুৰক্ষিত কৰিব বিচাৰে। সেয়া কিমান প্ৰিয়। গতিকে ইয়াক এৰি যেতিয়া প্ৰাণী যায়, প্ৰথমে তাক ওপৰলৈ লৈ যোৱা হয়, তাত তপত গুৰি কৰা হয়, তাৰ পৰা লেতেৰাখিনি উলিয়াই তাৰ পিছত জীৱক পেলাই দিয়ে। সেয়া আকাশী মাৰ্গেৰে আহি ধৰ্মৰাজৰ দৰবাৰত শাৰী পাতি থিয় হয়। এই প্ৰচেছৰ বাবে ইয়াক 10-12 দিন লাগে। গতিকে 13 নম্বৰ দিনা ই আকৌ আহে, য'ত সি গাধ হ'ব লাগে, কুকুৰ হ'ব লাগে, গাহৰি হ'ব লাগে অথবা ভূত হ'ব লাগে, সেই লাইনত আকৌ থিয় হয়। গতিকে এওঁলোক প্ৰেত হৈ যায় বেছিভাগেই। ভূতক পূজা কৰিলে ভূতেই হ'ব। আমি আগতে ভূতৰেই পূজা কৰিছিলোঁ। গতিকে প্ৰেত হৈ আহে ক'লৈ? নিজৰ ঘৰলৈ। তাৰপিছত ঘৰলৈ আহি নিজৰ শৰীৰটোক বিচাৰে যে মই তাত প্ৰৱেশ কৰিম। তাৰপিছত সি তাৰ পৰা গৈ থাকে, কাৰণ এখন চিনেমাৰ দৰে হয়। তাৰপিছত সি তালৈ যায় য'ত তাৰ অন্তিম সংস্কাৰ হয়। গতিকে তাত যদি সেই অস্থি উঠোৱা নহয়, তেতিয়া সেই জীৱই সেই অস্থিৰ সৈতে লাগি ধৰে যে সেয়া মোৰ হয়, এয়া মোৰ, তাৰ লগত লাগি ধৰে। আৰু তেওঁলোকে, যিসকল গুৰুৰ জ্ঞানটো নাছিলেই, তেওঁলোকে ভাবিলে যে এই অস্থি যদি ইয়াৰ পৰা উঠাই ক'ৰবাত পেলাই আহে,
নদীত যদি পেলাই দিয়ে তেন্তে এয়া যাতে সি পেটৰ হাত নালাগক, ইয়াতে লাগি নধৰক, যাতে এই শ্মশানত নাথাকে, সেইখন গাঁৱত নাথাকে, সেই ভাবি সেইখিনি উঠাই অস্থিখিনিক জলপ্ৰবাহ কৰি দিয়ে। তাত পেলোৱাৰ পিছত সিহঁতে গম নাপায় আৰু যে সেয়া কলৈ গ'ল। তেওঁলোকৰ এইটোৱেই উদ্দেশ্য থাকে যে সেই ঠাই যাতে এৰি দিয়ে, সেয়া বিচাৰি যাতে সিহঁতে গংগাৰ পাৰত ভ্ৰমি ফুৰে। গতিকে অস্থি উঠোৱা এই প্ৰক্ৰিয়া ইয়াতেই আৰম্ভ হৈছিলে। এয়া উঠোৱা বা নুঠোৱাই ইয়াৰ কোনো লাভ নাই, কোনো লাভ বা হানি নহয় সেই জীৱৰ, যিয়ে শৰীৰ এৰি গুচি গ'ল পিছৰ ক্ৰিয়াবোৰেৰে। এতিয়া এনেকৈয়ে যেনেকৈ আপোনালোকক বহুবাৰ কৈছোঁ যে এই প্ৰাণীয়ে মানৱ শৰীৰ দুই প্ৰকাৰে প্ৰাপ্ত কৰে। এটাটো 84 লাখটা যোনি ভোগ কৰি এটা টাৰ্ণ ৱাইজ এটা মানৱ শৰীৰ কম্পালচৰি প্ৰাপ্ত কৰে, আৰু দ্বিতীয় প্ৰকাৰৰ সেইসকল হয় যিসকল শুভ সংস্কাৰৰ বাবে একেৰাহে কেইবা জনমো আপোনাৰ আগৰ জনমৰ পূৰ্ব সংস্কাৰৰ বাবে পায়। তেওঁ পিছলৈ সুখদেৱ নামৰ ঋষি হ'ল। তেওঁৰ আত্মাই 84 লাখটা যোনি ভুগি ভুগি আৰু ভাটৌটোৰ সংস্কাৰ আছিলে তেওঁৰ। এতিয়া ভাটৌটোত ইমানেই সংস্কাৰ আছিলে, সেই লেতেৰা কণীটোতেই তেওঁৰ নিমিত্তই আছিলে সেই কণীটো। যেনেকৈ গৰ্ভতেই বহুতো সন্তানৰ মৃত্যু হয়, গতিকে তাৰ সিমানেই সংস্কাৰ থাকে সেই মনুষ্য জীৱনৰ। সি সম্পূৰ্ণ কৰিলে সেই এটা মনুষ্য জীৱন, গৰ্ভতেই মৰা, বাহিৰলৈ আহিয়েই মৰা, এই ধৰণে। এতিয়া তাৰ সংস্কাৰ ইমানেই আছিল, সেই কণীটোত তাৰ আত্মা আহিল আৰু সেই কণীটো বেয়া হৈ গ'ল। তাৰ পিছতো সি তাত লাগি থাকিল যে মোৰ হয়, সেই আত্মাটো তাতেই থাকিল, আৰু বাকী সুস্থ থকা কণীকেইটা ভগৱান শিৱৰ নিজৰ যি ধাৰণাৰে যে ওচৰ পাজৰৰ যি কণী আছে সেয়াও সুস্থ হওক। গতিকে তালি বজোৱাৰ বাবে সেই কণীকেইটাৰ পৰা পোৱালি জগি পখী হৈ উৰি গ'ল। এতিয়া তেওঁৰ সংস্কাৰ এনেকুৱাই আছিল, নিৰ্ধাৰিত আছিল যে এতিয়া ভগৱান শিৱই কথা শুনাব পাৰ্বতীক, আৰু সেই সংস্কাৰেৰে পৰমাত্মা, কিয়নো কোনো জ্ঞান উপদেশ দিয়াৰ আগতে সৎসংগ কৰা হয়, গতিকে ভগৱান শিৱই পাৰ্বতীক প্ৰথমে সেই অমৰ পৰমাত্মাৰ কথা শুনালে যে এনেকুৱা এটা শক্তি আছে। পিছে জ্ঞান নাছিলে, কিন্তু বেদৰ পৰা যেনেকুৱা জ্ঞান প্ৰাপ্ত কৰিছে তাৰ পৰা কৈ আছিলে যে পাৰ্বতী সেই পৰমাত্মাৰ ভক্তি কৰিব লাগে, সেই ভগৱানৰ ভক্তিৰেই জীৱৰ মুক্তি হয়, আৰু মানৱ শৰীৰ, এই দেৱতাসকলকো মানৱ শৰীৰ বুলিয়েই মনা হয়, আৰু এই মানৱ শৰীৰ ভগৱানৰ সাধনা উপাসনাৰ বাবেই প্ৰাপ্ত হয়। আৰু আকৌ তেওঁ ক'ব ধৰিলে, তুমি ধ্যান লগোৱা, মই কৈ গৈ থাকিম, য'ত টাৰ্গেট আছে তাত মই ক'ম, শ্ৰুতি তালৈকে যাব। কি কৰে যে মূল কমল যি গুদাৰ ওচৰত আছে, ৰাজহাৰৰ ভিতৰত, তাত গণেশদেৱৰ বাস আছে, আৰু তাৰ ক্লিয়ম জপ আছে, আৰু ইয়াক তুমি এনেকৈ কোৱা। আকৌ ক'লে যে তাৰ দুটা আঙুলিৰ ওপৰত সাবিত্ৰী আৰু ব্ৰহ্মাদেৱৰ কমল আছে, তাৰ এই মন্ত্ৰ হয়। আকৌ ক'লে শৰীৰৰ ইয়াৰ ওপৰত নাভি কমল আছে, তাত বিষ্ণু আৰু লক্ষ্মীৰ বাস আছে, আৰু তাত এই মন্ত্ৰ আছে যি আপোনালোকক দিওঁ, ইয়াক জপ কৰা। তাৰ পিছত আকৌ হৃদয় কমল আছে, তাত মহাদেৱ আৰু পাৰ্বতীৰ স্থান। এতিয়া পুণ্যাত্মাসকল, এই লীলা আপোনালোকে বহুত দেৰিকৈ বুজি পাব। এই জ্ঞান আপোনালোকক আগতেও কৈছোঁ যে এই কালে কি লীলা কৰে, ই এক ব্ৰহ্মাণ্ডৰ সৰ্বোপৰি শিখৰত, টিৰাত, তাত 3টা স্থান বনাই লৈছে, আৰু তাত 3টাই ৰূপ ধাৰণ কৰে, আৰু তাত ই দুৰ্গাৰ এই 3টা ৰূপ বনাই নিজৰ লগতে ৰাখে।
এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ তাত ই স্বয়ঙেই চতুৰ্মুখী ৰূপ ধাৰণ কৰি সাবিত্ৰীৰ ৰূপত নিজৰ লগত ৰাখে। এটা শতগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত স্বয়ঙেই ই বিষ্ণু ৰূপ ধাৰণ কৰে আৰু লক্ষ্মীক এই দুৰ্গাক লক্ষ্মী ৰূপত ৰাখে। আৰু তৃতীয় তাত এটা তমগুণ প্ৰধান ক্ষেত্ৰ আছে, তাত ই স্বয়ং শিৱ ৰূপ ধাৰণ কৰি, যেনেকুৱা শিৱ আপোনালোকে দেখে আৰু তেওঁৰ 5খন মুখ আছে, শিৱৰো 5খন মুখ আছে। তাত যেতিয়া ই বনাই দুটা এটা কৰিও ৰাখে, এনেকুৱাই ইয়াৰ লীলা। গতিকে ই তাত 10খন মুখো বনাব পাৰে, 1000খনলৈকে মুখ বনাব পাৰে এই কালে। গতিকে তাত ই শিৱ ৰূপত থাকে আৰু দুৰ্গাক পাৰ্বতী ৰূপত ৰাখে। গতিকে আমাৰ কমলৰ ভিতৰত গতিকে আমি যাক দেখা পাওঁ দেৱতা, তাৰি ৰিফ্লেকশ্যন আমি দেখা পাওঁ আৰু তাৰি এই স্থানবোৰৰ ইনচাৰ্জ এওঁৰ পুত্ৰকেইজনেই হয়, য'ত তেওঁলোকৰ কাৰ্যালয় আছে। যেনেদৰে শিৱপুৰী আছে, বিষ্ণুপুৰী আছে, ব্ৰহ্মপুৰী আছে, এয়া বেলেগ। আৰু তাতো ৰিফ্লেকশ্যন তাৰেই আহে। আৰু তাত যি জীৱই এই মন্ত্ৰৰ সাধনা কৰে তাৰ সাধনাৰ একাউণ্ট তাৰ পুত্ৰসকলে ৰাখে। যেনে আমি ব্ৰহ্মাদেৱ আৰু সাবিত্ৰীৰ জপ কৰোঁ, গতিকে সেই একাউণ্ট তেওঁৰ ওচৰত যাব, একাউণ্টটোতো তেওঁৱেই ৰাখিব। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি বেলেগকৈ আছে। গতিকে পুণ্যাত্মাসকল এয়া PhDৰ মাৰ্ক লাহে লাহে বুজি পাব। গতিকে ইয়াত শিৱই কৈ আছে যে হৃদয় কমলত শিৱ আৰু পাৰ্বতীৰ স্থান আছে। ইয়াৰ এনেকুৱা 12টা পাহি আছে, ইয়াৰ এইকেইটা মন্ত্ৰ। আৰু এতিয়া কণ্ঠকমলত চোৱা, ইয়াত দুৰ্গাৰ স্থান আছে আৰু ইয়াত ইমান কমল আছে, 16টা পাহি আছে আৰু ইয়াৰ মন্ত্ৰ এইটো। এতিয়া এনেকৈ যেতিয়া তেওঁ জপ কৰি কৰি গৈ আছিল, তেতিয়া ক'লে যে ত্ৰিকুটিৰ ফালে বোলা পাৰ্বতী। যেতিয়াই তেওঁ ওপৰলৈ উঠিল, ইয়াৰ পৰা সমাধিস্থ হৈ গ'ল তেওঁ। কাৰণ পুণ্যাত্মা যিসকল থাকে তেওঁলোকৰ শৰীৰ বহুত কোমল হয়, শৰীৰত ইমান বিকাৰ নাথাকে। এতিয়া আমি কলিযুগত আছোঁ। সত্যযুগত কি আছিলে? সত্যযুগত প্ৰত্যেক ব্যক্তি যিয়েই নহওক, জনসাধাৰণো আৰু ব্ৰাহ্মণ গুৰুসকলেও তেওঁলোকৰ সমাধি তৎক্ষণাতেই হৈ গৈছিল। কাৰণ শৰীৰ ইমান আগৰ পুণ্য, জন্মৰ পুণ্য সংস্কাৰৰ বাবে ইমান কোমল হৈ গৈছিল, ইমান সুস্থ হৈছিলে, ভিতৰৰ সকলো শিৰা তেওঁলোকৰ চাফা আছিলে, বহুত সোনকালেই সমাধিস্থ হৈছিলে। ঠিক তেনেদৰে সেই দেৱ স্বৰূপ শৰীৰ আছিল সেই পাৰ্বতীৰ। গতিকে তেওঁৰ একেবাৰতে সমাধি লাগি গ'ল, স্তুতিবোৰ ভিতৰৰ কমললৈকে গুচি গ'ল। সেই কমলত সোমোৱাৰ পিছত দৃশ্যবোৰ দেখা পাব ধৰিলে। এতিয়া যেনেকৈ পুণ্যাত্মাসকল আপোনালোকে যেনেকৈ চিনেমা চাব গৈছিল, এতিয়াতো নাচাই বাৰু। যেতিয়া চিনেমা চাব গৈছিলোঁ তেতিয়া 3 ঘণ্টা গমেই পোৱা নাছিলোঁ কেনেকৈ পাৰ হৈ যায়। কেতিয়াবা কিবা চাই আছোঁ, কেতিয়াবা কিবা আৰু কেতিয়াবা কিবা। 1 ছেকেণ্ডতেই ইণ্টাৰভেল হৈ শেষেই হৈ যায়। আৰু বাছ ষ্টেণ্ডত বাছৰ বাবে ৰখোঁ, 10 মিনিটত 20 জন উঠে, তাৰে 10 জনেহে বহিব পাৰে, এনেকুৱা অৱস্থা। ঠিক এনেদৰেই ঋষিসকল যেতিয়া সমাধিস্থ হৈছিলে, এওঁলোকক কালে অসুবিধা দিছিলে, এওঁলোকক মূৰ্খ সজায়। যেনে কোনোবা এটা কমলত এওঁলোকে প্ৰৱেশ কৰিলে, এটা কমলত যেনেদৰে টিভিত এটা চেনেল অন কৰি ল'লে আৰু যি তাৰ দৃশ্যাৱলী সেয়া তাত বেলেগকৈ দেখোঁ। আৰু সেয়া এনেকুৱা দৃশ্য হয়, এই মনে চাই চাই আচৰিত হৈ যায়, গমেই নাপাওঁ কিমান সময় পাৰ হ'ল। গতিকে এই প্ৰকাৰে তেওঁলোকে বহু সময় দৃশ্য চাই আছিলে, মুক্তি নহ'ল এওঁলোকৰ। গতিকে দাসে যি আপোনালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰিছে, এই প্ৰকাৰে পাৰ্বতীৰ কোনো চেনেল অন হৈ গ'ল আৰু সেই চেনেলত সোমাই পৰিল, চিনেমা চাব ধৰিলে। যেতিয়া শ্ৰুতি দূৰলৈ গুচি যায়, শৰীৰে ইয়াৰ আভাস নাপায়। যেনেকৈ আমি বহুবাৰ দেখিছোঁ, যেতিয়া আমি বাছ ষ্টেণ্ডত কথা পাতি থাকোঁ, যিবোৰ ভেহিকেলৰ আমাৰ প্ৰয়োজন নাথাকে, যেনে ধৰক আমি ৰখি আছোঁ বাছলৈ, কোনো ট্ৰাক আহি গ'ল, আমাৰ ওচৰেৰে পাৰ হৈ গ'ল হৰ্ণ দি, আমি গমেই নাপাওঁ সি হৰ্ণ কেতিয়া দি গুচি গ'ল। আমি সেই কথাত ইমান মগ্ন হৈ যাওঁ, আমাৰ শ্ৰুতি তাৰ পৰা আঁতৰি গ'ল। এনেদৰে পাৰ্বতীৰ শ্ৰুতি আঁতৰ হ'ল। আৰু শিৱদেৱে কৈ আছিলে ওপৰলৈ চোৱা, মূল কমললৈ, তাত এনেকুৱা দেখা পাবা, হৃদয় কমলত এনেকুৱা দেখা পাবা। এতিয়া পাৰ্বতীৰ সমাধি লাগি গ'ল, কোনোবা কমললৈ গুচি গ'ল, সোমাই পৰিল।
তাত ঘূৰি ফুৰি আছে। সেইফালৰ পৰা যি লেতেৰা কণীটো আছিল ভাটৌৰ, সেয়া সুস্থ হ'ল। ভগৱানৰ চৰ্চা শুনিলে আৰু এজন মহাপুৰুষৰ মুখৰ পৰা তেতিয়া সোনকালে প্ৰভাৱ পেলায়। গতিকে সেই সময়ত সি কণীৰ পৰা ওলাই সুস্থ হৈ পোৱালিও হৈ গ'ল ভাটৌৰ। আৰু পিছত সেই ভাটৌটো ভগৱান শিৱই কৈ আছে, মন্ত্ৰ জপ কৰা, এইটো এনেকৈ জপ কৰা, ক্ৰীম বুলি জপ কৰা গৌৰা, এনেকুৱা ধৰণৰো পৰিক্ৰম আছে, পিছত কম। আৰু এনেকৈ হিৰিম জপ কৰা তেওঁ সকলো কৈ আছিলে। প্ৰথমতেতো পাৰ্বতীয়ে কৈ আছিলে শুন বুলি, এনেকুৱা হয়। পিছত ভাটৌটো ক'ব ধৰিলে হয়। এতিয়া পাৰ্বতীটো সমাধিস্থ, ভগৱান শিৱইতো লৰাই চালে, তেওঁতো সমাধিস্থ, তেন্তে হয় শব্দটো ক'ৰ পৰা আহি আছে? তেতিয়া তেওঁ ভাবিলে অৱশ্যে ইয়াত কোনো ব্যক্তি আছে। তেতিয়া ইফালে সিফালে চালে ভাটৌটোৱে ভাবিলে, এতিয়া শিৱদেৱে দেখিলে মোৰ টেটু চেপি ধৰিব। এতিয়া সি উৰি গ'ল। এতিয়া ভাটৌটো তাৰ পৰা উৰি গ'ল বেগেৰে। এতিয়া শিৱদেৱে ভাবিলে ই মোৰ মন্ত্ৰ প্ৰাপ্ত কৰিলে, ভাটৌ এনেও বহুত বদমাছ হয়, ই নিশ্চয় কাৰোবাক ক'ব। আৰু ই এনেকৈ ক'লে যদি কোনোবাই গম পাই যায়, যেনে ধৰক এই ৰাক্ষসবোৰ কিয় হ'ল? যিসকলে সাধনা কৰিছিলে মৰ্যাদা ভাঙিলে, স্ববিকাৰ কৰিব ধৰিলে, আৰু সেই ভক্তিৰে তেওঁলোকৰ তাত সিদ্ধি ইমানেই আহিল যি দেৱতাৰ তাত আছিল, কিন্তু তেওঁলোকৰ কৰ্ম বেয়া হ'ল। গতিকে তেওঁলোক সমানেই শক্তিবান হ'ল, কিন্তু তেওঁলোক দুখদায়ী এলিমেণ্ট হ'ল। সেইবাবে এই মন্ত্ৰবোৰক আমি গুপ্ত কৰিয়েই ৰাখিছিলোঁ, যাতে সাধাৰণ বিনা অধিকাৰীৰ বাহিৰে ইয়াক দিব নোৱাৰি। ই হানি কৰিব পাৰে, পিছত সাধাৰণ সমাজৰ বাবেও দুখদায়ী হয়। গতিকে এই কাৰণে সাধাৰণ ব্যক্তিক জনসাধাৰণে কয়, ভাই এই মন্ত্ৰবোৰক তোমালোকৰ গুৰুদেৱে গুপ্ত কিয় ৰাখে? এতিয়া তেওঁলোকে কি জানে? জগতৰ মানুহৰ ভগতৰ মৰ্যাদাৰ জ্ঞান নাথাকে। সাৰ্বজনীন কিয় নকৰে? সকলোকে কিয় নকয় বাৰু? কি কথানো? এতিয়া আপোনাৰ ওচৰত 20 লাখ টকা আছে, ভগাই দিব নেকি সকলোকে? থিয় হৈ গলিত ভগাই দিব নেকি 10, 20, 100 টকা? এতিয়া তেনেকুৱা সন্তানক পইচা কিয় নিদিব? এনেদৰে অপচয় কৰিলে নিদিয়ে। গতিকে এয়া এক অমূল্য ধন, এনেকৈ ভগাব নোৱাৰি। গতিকে ভগৱান শিৱ পিছে আৰু ভাটৌটো আগে দুয়োৰে তাত সিদ্ধি আছে। সেই মন্ত্ৰৰ পৰা মন্ত্ৰিত হৈ সিও সিদ্ধি পালে। এতিয়া সি পলাল। আগলৈ ভাটৌৰ শৰীৰ এৰি বেদব্যাসৰ পত্নীয়ে গৰ্ভধাৰণ কৰিলে। সেই মাধ্যমেৰে সূক্ষ্ম ৰূপেৰে সি গৰ্ভলৈ গৈ পালে। আৰু যেতিয়া তেওঁলোকৰ মিলন হ'ল পতি পত্নীৰ, সেই সময়ত সি তাত শৰীৰ ধাৰণ কৰিলে বেদব্যাস আৰু তেওঁৰ পত্নীৰ পৰা, আৰু গৰ্ভত থাকিল। তাৰপিছত ভগৱান শিৱ আহিল পিছে আৰু ক'লে যে সেই ব্যাসৰ পত্নীক, তোমাৰ পেটত মোৰ জ্ঞানৰ চুৰজন আছে, মই তাক মাৰিম। তেতিয়া তেওঁ ক'লে যে কিয়নো মাৰা, কিনো ভুল কৰিলে? মইতো সাধাৰণ জীৱ, নাজানো, আপুনিতো অন্তৰ্যামী ভগৱান, আপুনি নিশ্চয় জানে এই কথা। কিনো কথা হ'ল? ক'লে ই মোৰ অমৰ মন্ত্ৰ চুৰ কৰিলে, শুনিলে, আৰু সি অমৰ হ'ল, আৰু ই যাতে আনক ক'ব নোৱাৰে সেইবাবে মই তাক শেষ কৰি দিম, মাৰি পেলাম। তেতিয়া ব্যাসৰ পত্নীয়ে ক'ব ধৰিলে, ভোলেনাথ, এফালে কৈছে আপুনি ই অমৰ হ'ল বুলি, যদি অমৰেই হৈছে কেনেকৈ মাৰিব? তাৰপিছত শিৱদেৱ তাৰ পৰা গুচি আহিল। কথাটোতো সত্য, আৰু গৰ্ভত এনেকৈ সাধকক হানি কৰিব নোৱাৰে। যিসকল পূৰ্বজন্মৰ সংস্কাৰী হয় তেওঁলোকৰ গৰ্ভপাতেৰে মৃত্যু নহয়। আৰু আকৌ ব্যাসদেৱে আৰু তেওঁৰ পত্নীও সাধক আছিলে। গতিকে সাধকক কোনো দেৱতাই কোনো হানি কৰিব নোৱাৰে। গতিকে ভগৱান শিৱ উভতি আহিল। এতিয়া কোৱাৰ ভাৱ এইটো এই দাসৰ যে পাৰ্বতী দেৱীয়ে সেই মন্ত্ৰ পালে ভগৱান শিৱৰ পৰা। ক'ত? য'ত অমৰনাথৰ মন্দিৰ আছে, আৰু আমি মানো অমৰনাথ বুলি মানো, আৰু তাক নিজৰ কল্যাণৰ বাবে আমি তালৈ দৰ্শনাৰ্থে যাওঁ, যে আমাৰ মুক্তি হৈ যাব অমৰনাথলৈ গ'লে। নহয়, এতিয়া পুণ্যাত্মাসকল, এতিয়া পাৰ্বতীৰ সেই মন্ত্ৰৰ বাবে মুক্তি হ'ল, অমৰনাথৰ বাবে নহয়। অমৰনাথ এক স্থান,
য'ত পাৰ্বতী দেৱীয়ে সেই অমূল্য মন্ত্ৰ প্ৰাপ্ত কৰিছিলে। এতিয়া এই দাসৰ ওচৰত সেই কমপ্লিট স্পিৰিচুৱেল নলেজ আছে, সেই অমৰ মন্ত্ৰ আছে। সেই অমৰ মন্ত্ৰ যি ভগৱান শিৱই পাৰ্বতীক দিছিলে, এয়া ইমানেই অমৰ হয় যেতিয়ালৈকে শিৱ থাকিব পাৰ্বতীৰ মৃত্যু আকৌ নহয়। আৰু এদিন পাৰ্বতীও মৰিব আৰু শিৱদেৱো মৰিব, এওঁলোক অবিনাশী নহয়। ইয়াৰ প্ৰমাণ আছে দেৱী ভাগৱতৰ ৩য় স্কন্ধৰ সচিত্ৰ মোতা টাইপ ৩য় স্কন্ধত, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত খনৰ ১২৩ নম্বৰ পৃষ্ঠাত। ভগৱান বিষ্ণুৱে স্বয়ং কৈছে, নিজৰ মাকৰ স্তুতি কৰে দুৰ্গা দেৱীৰ, তুমি শুদ্ধ স্বৰূপা। এই সমগ্ৰ সংসাৰ তোমাৰ পৰাই উদ্ভাসিত হৈ আছে। মই ব্ৰহ্মা আৰু শংকৰ আপোনাৰ পৰাই। আপোনাৰ কাৰণেই আমি বৰ্তমানত আছোঁ। আৰু আমাৰতো আবিৰ্ভাৱ মানে জন্ম আৰু তিৰোভাৱ মানে মৃত্যু হয়। আমি অবিনাশী নহয়। এতিয়া পুণ্যাত্মাসকল যেনেকৈ এই দাসৰ পৰা মন্ত্ৰ আপোনালোকে বৰবালাৰ পুৰণি আশ্ৰমখনত পালে, সেইবাবেই সেই পুৰণি আশ্ৰমখন অমৰনাথ হয়, য'ত আপোনালোকে সেই মন্ত্ৰ পালে। এতিয়া আপোনালোকে সেই বৰবালা আশ্ৰমলৈ শিৰ দোৱাবলৈ যাব নালাগে। সেই মন্ত্ৰ জপ কৰিলেহে আপোনালোকৰ মুক্তি হ'ব। এতিয়া সেই মন্ত্ৰ আপোনালোকক এই দাসে য'তেই নিদিয়ক, আগতে ঘৰে ঘৰে গৈছিলোঁ, ঘৰত গৈ মন্ত্ৰ দিছিলোঁ, গতিকে তেওঁলোকৰ বাবে সেই স্থানেই হ'ল অমৰনাথ, য'ত এই মন্ত্ৰ পাইছিলে। গতিকে সেই অমৰ মন্ত্ৰ পোৱা স্থানৰ পৰা মুক্তি নাপাব শিৰ দোৱা বা নোদোৱাই। সেই মন্ত্ৰৰ জপেৰে মৰ্যাদাত থাকি সাধনা কৰিলেহে আপোনাৰ মুক্তি হ'ব। এতিয়া যেনেকৈ আগতে আমি নগৰে নগৰে গৈ সৎসংগ কৰিছিলোঁ আৰু তাত টেণ্ট লগাইছিলোঁ, চৌকা বনাইছিলোঁ মাটিৰ গ্ৰাউণ্ডত, ইটাৰে চৌকা বনাই হালোৱা ক্ষীৰ বনাইছিলোঁ আৰু সৎসংগ কৰি আগৰ স্থানলৈ আন চহৰলৈ গুচি গৈছিলোঁ। গতিকে যেনে ধৰক আমি এবাৰ কৰ্ণালৰ পৰা সৎসংগ কৰি উভতি আহিলোঁ, আমি গুচি গ'লোঁ ইছাৰলৈ। গতিকে যিসকল ভকতে তাত নাম লৈছিলে, গতিকে তেওঁলোকৰ বাবে কৰ্ণালৰ সেই মৈদান অমৰনাথ। কিন্তু যদি কোনোবাই পিছত কোনো ব্যক্তিয়ে এনেকৈ কয় যদি যে ব'লা তোমাক মই সেই স্থান দেখুৱাই আনো য'ত ৰামপাল মহাৰাজৰ সৎসংগ হৈছিলে, পিছত কি দেখুৱাই আনিব তাত, য'ত চৌকা পৰি আছিলে ইটাৰ, ইউজলেছ, আমি সকলো কাম কৰি উঠি আগলৈ গুচি গৈছিলোঁ। এতিয়া সেই চৌকাকেইখন চালে যেনেকৈ আমি তাত সৎসংগ য'ত হৈ আছে, দাস য'ত উপলব্ধ আছে, তাতে ভগত থাকিব, তাত ক্ষীৰো পাব, হালোৱাও পাব আৰু এয়া অমূল্য জ্ঞানো শুনিবলৈ প্ৰাপ্ত হ'ব। এতিয়া যদি কোনো ব্যক্তিয়ে কয় যদি ব'লা আপোনাক সেই স্থান দেখুৱাই আনো য'ত সৎসংগ হৈছিলে, তাত গৈ কি দেখুৱাব চোৱা, ইয়াত ক্ষীৰ বনাইছিলে, তাত হালোৱা বনাইছিলে, ইয়াত বহি নাম দিছিলে, এতিয়া তাত না ক্ষীৰ পাব না হালোৱা, খালী চৌকা দেখিবা, তাতেই মূৰ দোৱাই আহিব। গতিকে সেই বস্তুটোতো তাত পাব য'ত দাস উপলব্ধ। এতিয়া বৰবালাৰ ভিতৰত আছে সেই চৌকা, সেই ক্ষীৰ হালোৱাও আৰু সেই অমূল্য মন্ত্ৰ আৰু জ্ঞানো। এই প্ৰকাৰে আমাৰ যিমানবোৰ পবিত্ৰ তীৰ্থস্থান আছে, স্মৰণীয়তো হয়েই যে ইয়াত এনেকুৱা ঘটনাটো ঘটিছিলে, এয়া কেৱল স্মৰণীয়হে। কিন্তু তালৈ গ'লে জীৱই পাপৰ অতিৰিক্ত একো নাপায়। এটা সময়ত যেনেকৈ পৰমাত্মাৰ লীলাত লিখা আছে যে তেওঁ সৎলোকৰ পৰা গতি কৰি আহে, ৩ প্ৰকাৰ স্থিতিৰে আমাৰ ধাৰণ পোষণ কৰে, ৩ প্ৰকাৰৰ শৰীৰেৰে, এটা শৰীৰেতো সৎলোকত স্থায়ীভাৱে থাকে। তেওঁৰ এডাল নোমৰ গুৰিৰ সৈতে ১০০টা চন্দ্ৰ ১০০টা সূৰ্য মিলাই দিয়া ইমান উজ্জ্বল হয়। আৰু দ্বিতীয়তে তেওঁ এনেকুৱা লীলা কৰে যেনেকৈ প্ৰত্যেক যুগতে এটা শিশু ৰূপ ধাৰণ কৰি এটা লীলা কৰে, তেওঁক নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়, লাহে লাহে ডাঙৰ হয় আৰু তেওঁ যি ক্ৰিয়া কৰে তেওঁৰ পিতৃ মাতৃয়েও তেওঁ জনসাধাৰণৰ দৰে জীৱন জীয়াই সেই পৰম পিতাই দেখুৱাই এনেকুৱা লীলা কৰে। আৰু দ্বিতীয় প্ৰকাৰৰ স্থিতিত
তেওঁ ক'ৰবাত কোনো স্থানত সাধু ৰূপত আহি প্ৰকট হয় ভাল আত্মাসকলক লগ কৰি জ্ঞান দিয়ে, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰাই যি ভ্ৰমি ফুৰে নিজৰ মৰমীয়াল আত্মা। এনেকৈ এজন ধৰ্মদাস নামৰ মহাপুৰুষ বৈষ্ণৱ আছিল, বেপাৰী আছিলে আৰু বৈষ্ণৱ সাধুৰ সৈতে দীক্ষিত আছিলে। বিষ্ণুদেৱৰ পূজাৰী আছিলে, বিষ্ণুদেৱক ইষ্ট মানিছিলে, লগতে শংকৰ ভগৱানৰো পূজা কৰিছিলে। যেনেদৰে আমাৰ ধৰ্মগুৰুসকলে আমাক যি জ্ঞান দি থৈছে আমি তেনেকৈয়ে লাগি আছিলোঁ। তেওঁ ৰূপদাস নামৰ বৈষ্ণৱ ঋষি এজনৰ দ্বাৰা দীক্ষিত আছিলে। এতিয়া ৰূপদাসে সেই মৰমীয়াল আত্মাজনক যেনেদৰে গাইড কৰিছিলে তেওঁ তেনেকেই সমৰ্পিত আছিল। তেওঁ কৈ থৈছিলে ৰূপদাস দেৱে যে 68 তীৰ্থ কৰিব লাগে, চাৰিওটা ধামলৈ অৱশ্যেই তালৈ যাব লাগে। একাদশীৰ ব্ৰত ৰাখিবা, হৰে ৰাম হৰে কৃষ্ণ আৰু ভোলেনাথ শংকৰ ভগৱানৰ তেওঁৰ জপ কৰিবা, ওম নমঃ শিৱায় ইত্যাদি। গতিকে এই মন্ত্ৰ জপ কৰিছিলে আৰু তীৰ্থ ভ্ৰমণৰ বাবে গৈছিলে তেওঁ। তাৰ পৰা যেতিয়া তেওঁ ভগৱানক পালে সেই সময়ত প্ৰায় 80-82 বছৰ বয়স হৈছিলে, 85মান বছৰ হৈছিলে। ধৰ্মদাস দেৱৰ তীৰ্থযাত্ৰালৈ গৈছিলে তেওঁ মথুৰাৰ পুখুৰীত, য'ত ভগৱান যেনেকৈ আমাৰ ধৰ্মগুৰুসকলে কৈ থৈছে যে ইয়াত শ্ৰীকৃষ্ণই গৰু চৰাইছিলে, এই সৰোবৰত গা ধুইছিলে, গৰুবোৰক পানী খুৱাইছিলে। গতিকে এই শ্ৰদ্ধাৰে সকলোৱে সেই তীৰ্থলৈ গৈছিলে। তাৰপিছত গিৰিৰাজৰ চাৰিওফালে ঘূৰে। এতিয়া পুণ্যাত্মাসকল, এই সৰলাত্মাসকলে কয় যে এই ৰামপালে আমাৰ দেৱী দেৱতাক ধাৰ্মিক তীৰ্থস্থানৰ বিষয়ে ভালদৰে নকয়। এতিয়া বিচাৰ কৰা, যি গিৰিৰাজৰ যি গোবৰ্ধন পৰ্বতৰ মহিমা গাই শুনাই তাৰ লীলা কি? যেনেকৈ ধৰ্মদাসদেৱে পৰমাত্মাক পাইছিলে, তেওঁক সুধিছিলে যে আপুনি এয়া দীঘল বাৰ্তা, সময় কম আছে, কিন্তু আজি যি দাসে ক'ব বিচাৰিছে যে তীৰ্থলৈ আৰু এই স্মৰণীয় স্থানলৈ গ'লে জীৱৰ মুক্তি নহয় আৰু কেৱল পাপে হয়, পুণ্য নহয়। পুণ্য এই কাৰণে নহয় কাৰণ শাস্ত্ৰ শ্ৰীমদ ভাগৱত গীতাত বৰ্ণনা নাই ইয়াৰ। যদি এই সাধনা শাস্ত্ৰত বৰ্ণিত নাই, গীতাৰ অধ্যায় নম্বৰ 16 মন্ত্ৰ 23 স্পষ্টই কৰি দিছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁলোকে কোনো লাভ নাপায়, না সুখ হয়, না গতি হয়, না কোনো সিদ্ধিপ্ৰাপ্ত হয়, ইউজলেছ। গতিকে ধৰ্মদাসদেৱে পৰমাত্মাক জীৱিত মহাত্মা ৰূপত পালে। প্ৰথমতেতো গীতাৰ পাঠ কৰি আছিলে ভগৱানে, প্ৰথমতেতো পুখুৰীত গা ধুই আহিলে। তাৰপিছত বিষ্ণুদেৱৰ এটা মূৰ্তি আছিলে, সেইটোক গা ধুৱালে, নতুন কাপোৰ পিন্ধালে, পুৰণা কাপোৰবোৰ ধুই শুকাব দিলে ভগৱানৰ। তাৰপিছত ধূপ চাকি জ্বলাই, তাৰপিছত ধূপ ধূনা জ্বলোৱাৰ পিছত গীতাৰ পাঠ কৰিব ধৰিলে। পৰমাত্মা ওচৰত বহিলে 20, 30, 50 ফুটমান দূৰত আৰু মনোযোগেৰে শুনি আছিলে, যেন বৰ ভাল লাগিছে। ধৰ্মদাসেতো এনেই এটা অধ্যায় পঢ়ে, কিন্তু সেইদিনা শকত 4-5টা অধ্যায় পঢ়ি পেলালে। এইটো কথা জানি ওচৰত বহি থকা এজন মুছলমানে আমাৰ ধাৰ্মিক জ্ঞানৰ সৈতে কিমান প্ৰভাৱিত হয়। যেতিয়া সকলোবোৰ শুনালে ভগৱান ওচৰত আহি বহিল আৰু ক'লে, হে মহাত্মাদেৱ, মই ভ্ৰমিত আত্মা হয়। চাওক পুণ্যাত্মাসকল, আমাৰ পিতাই আমাৰ ওচৰলৈ আহিবলৈ কিমান কষ্ট কৰিবলগীয়া হয়, কাৰণ কালে আমাৰ বুদ্ধি ইমান বেয়া কৰি দিছে ভুল জ্ঞানেৰে, আৰু এই মিছাসুখত ইমান ৰঙীন কৰি দিছে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ইষ্ট মানিবলৈ দি তেওঁলোকৰ পূজাক দৃঢ় কৰি দিলে। গতিকে নিজকে দাস বুলি কৈ, অজ্ঞানী বুলি কৈ, আৰু সেই জীৱাত্মাক বিদ্বান বুলি কৈছে, মহাপুৰুষ বুলি কৈছে আৰু মহাৰাজ বুলি কৈছে, কাৰণ তেওঁ বৈষ্ণৱ পৰম্পৰাৰে দীক্ষিত হৈছিলে আৰু চতুৰ্থ আশ্ৰমলৈও গৈছিলে, সন্ন্যাস লৈছিলে। প্ৰায় সন্ন্যাসৰ অৰ্থ হ'ল ভগৱানৰ ভক্তিতেই বেছি সময় দিছিলে। গতিকে তেওঁক কৈছিলে ভগৱানে যে, হে মহাৰাজদেৱ,
মোক কিবা জ্ঞান শুনাওক, আপোনাৰ জ্ঞান বহুত ভাল লাগিছে মোৰ, কিন্তু মই বুজি পোৱা নাছিলোঁ। তেতিয়া ধৰ্মৰাশে কোৱাত লাগিল যে 68টা তীৰ্থ কৰিব লাগে, ৰামকৃষ্ণৰ জপ কৰিব লাগে, ওম নমঃ শিৱায় মানে ভগৱান শিৱৰ ভক্তি কৰিব লাগে। তেতিয়া ভগৱানে ক'লে যে আপুনি আপোনাৰ দীক্ষা দিয়ক মোক, মই অলপ ভক্তি কৰিম। তেতিয়া ধৰ্মদাসে ক'লে যে মই দীক্ষা দিয়াৰ অধিকাৰী নহয়, আৰু এনেকৈ দীক্ষা দিলে কোনো লাভ নহয়। মই আপোনাক মোৰ গুৰুদেৱ ৰূপদাসৰ সৈতে লগ কৰাই দিম, আপুনি তেওঁৰ পৰা দীক্ষা লৈ ল'ব, আৰু বিনা কোনো আজ্ঞাৰে অধিকাৰীৰ পৰা না দীক্ষা লোৱাজনৰ লাভ, দীক্ষা দিয়াজনৰহে পাপ বেছি হয়। মই এনেকুৱা ভুল কৰিব নোৱাৰোঁ। তেতিয়া পৰমাত্মাই ক'লে যে তেতিয়ালৈকে মোৰ অলপ আশংকা দূৰ কৰক, যাতে মই আপোনাৰ গুৰুদেৱৰ ওচৰলৈ গৈ দীক্ষিত হ'ব পাৰোঁ। তেতিয়া পৰমাত্মাই কি ক'ব ধৰিলে ধৰ্মদাসে যে আমি কোনো জীৱ হিংসা নকৰোঁ, আমিতো বৈষ্ণৱ সাধু, আমি মাছ মাংস নাখাওঁ। তেতিয়া পৰমাত্মাই ক'লে যে চাওক, ইয়াত আপুনি কি ক্ৰিয়া কৰিলে যে গিৰিৰাজৰ সম্পূৰ্ণ এপাক কৰিলোঁ মই, এই গোবৰ্ধনৰ চাৰিওফালে কৰিলোঁ, আৰু আজি ইয়াত থাকিম, আৰু এয়া ভগৱানৰ এয়া ধাম হয়, তীৰ্থস্থান হয় মথুৰাৰ, ইয়াত স্নান কৰিছোঁ। ইয়াত স্নান কৰিলে বহুত পুণ্য পোৱা যায়, ইয়াত বহুত ডাঙৰ ডাঙৰ লাভ হয়, মুক্তি পায়, আৰু গিৰিৰাজৰ চাৰিওফালে ঘূৰিলে জীৱৰ কল্যাণ হয়। পৰমাত্মাই ক'লে যে আপুনি গীতাক সত্য বুলি মানেনে? ক'লে হয় মানো। আপুনি কি নাম জপ কৰে? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, ৰাধে ৰাধে শ্যাম মিলাদে। এই মন্ত্ৰ কি গীতাত আছে? ক'লে নহয় নহয়, গুৰুৱে যি মন্ত্ৰ দিয়ে তাৰ পৰাই লাভ হয়। গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 কৈছে যে শাস্ত্ৰবিধি ত্যাগ কৰি আপুনিয়ে পঢ়ি আছিলে। ভগৱানে ক'লে মনৰ মতে আচৰণ কৰে, মনৰ মতে যিয়ে জপ কৰে সেয়া ইউজলেছ হয়, না তেওঁলোকৰ কোনো সুখ হয়, না গতি হয়, না তেওঁলোকৰ সিদ্ধিপ্ৰাপ্ত হয়। আপুনিতো গীতাখন পঢ়িছে, কৰি আছে তাৰ বিপৰীত, আপুনি বিধান ভাঙিছে। আৰু গীতাৰ জ্ঞান কোনে কৈছে মহাত্মা? পৰমাত্মাই সুধিলে যে শ্ৰীকৃষ্ণদেৱে কৈছে। ঠিক আছে, শ্ৰীকৃষ্ণ কোন হয়? ক'লে বিষ্ণুদেৱ। বিষ্ণুদেৱৰ মৃত্যু হয়নে? ক'লে নহয়, তেওঁ অজৰ অমৰ, তেওঁ পৰমাত্মা সৰ্বশক্তিমান। এতিয়া গীতাৰ জ্ঞান দিছে শ্ৰীকৃষ্ণ বুলি কোৱা বা বিষ্ণু বুলি কোৱা আপোনাৰ শব্দত। ক'লে হয় হয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 আপুনি পঢ়ি আছিলে। এয়া নিজেই কৈছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জনম হৈ গৈছে, তুমি নাজানা কিন্তু মই জানো। দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত আপুনি পঢ়িছে, মানে পৰমাত্মাই এয়া সংকেতত কৈছে যে আপুনি এতিয়া পঢ়ি আছিলে, তেওঁ নিজেই কৈছে মোৰ জন্ম মৃত্যু হয়। এই দাসে শ্লোকটো ক'ব আপোনাক। আৰু 10ম অধ্যায়ৰ 2য় শ্লোকত কৈছে যে মোৰ উৎপত্তিক তাই দেৱতাই জানে। স্তব্ধ হৈ গ'ল, একেবাৰে যেন অচেতন হৈ গৈছে। আৰু আপুনি কৈছে তেওঁ অজৰ অমৰ, আৰু তেওঁ নিজেই কৈছে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত যদি তুমি পূৰ্ণমুক্তি বিচৰা সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। সেই পৰমাত্মাজন কোন? সেইজনৰ বিষয়ে কোৱা, তেতিয়াহে মই দীক্ষা ল'ম তোমাৰ পৰা। তেতিয়া বেয়া পালে, তেওঁৰ খং উঠি গ'ল। কাৰ? ধৰ্মদাসৰ, যে আপুনিতো আমাৰ দেৱী দেৱতাক সেও জ্ঞান কৰিছে, কাৰণ আপুনি মুছলমান হয়। পৰমাত্মাই ক'লে মই কৰা নাই। আপুনি মোক এইটো কথা কওক যে এই গিৰিৰাজৰ যাৰ আপুনি পৰিক্ৰমা কৰিলে, এই কথা শুনাই দিয়ক মোক। তেতিয়া ধৰ্মদাসে ক'লে এবাৰ এসময়ত ইয়াত দেৱী দেৱতাসকলৰ পূজা হৈছিলে। তেতিয়া ভগৱান কৃষ্ণই এনেকৈ কৈছিল, এই দেৱী দেৱতাসকলৰ পূজা বন্ধ কৰা, ইন্দ্ৰৰো পূজা বন্ধ কৰা, কেৱল এজন পৰমাত্মাৰ ভক্তি কৰা। যি কথাত ক্ৰুদ্ধ হৈ ইন্দ্ৰই ইমান ডাঙৰকৈ বৰষুণ দিয়ালে, এটা ক্ষণতে 96 কোটি মেঘমালা এবাৰতে বৰষাই দিলে, নেৰানেপেৰা বৰষুণ হ'ল। তেতিয়া ভগৱান কৃষ্ণই এই গিৰিৰাজক দাঙি ধৰিছিলে হাতেৰে, আৰু গোটেই ব্ৰজৰ ৰক্ষা কৰিলে। ইন্দ্ৰই বহুত বৰষুণ দিয়ালে, বহুত বৰষুণ হ'ল, বহুত নেৰানেপেৰাকৈ, কিন্তু এটোপাৰো তললৈ আহিব নিদিলে। এই গোবৰ্ধনৰ ওপৰতে সকলো শুকুৱাই দিলে ভগৱানে।
পৰমাত্মাই ক'লে তোমাৰ বুদ্ধি চোৰে লৈ গৈছে। তোমালোকে কৃষ্ণই কৈ আছে দেৱী দেৱতাসকলৰ পূজা নকৰিবা। দেৱতাসকলৰ মুৰব্বী এই ইন্দ্ৰদেৱৰো পূজা এৰুৱালে এওঁ, সেইবাবেই এওঁলোকৰ খং উঠিল। আৰু আপুনি কৈছে মই আপোনালোকৰ দেৱতাসকলক অপমান কৰিছোঁ। আৰু য'ত তুমি গা ধুলা এই স্থান এৰিটো গুচি গ'ল শ্ৰীকৃষ্ণ। দুৱাৰকাত থাকে এতিয়া, তাতেই যোৱা, তাতেই গৈ গা ধোৱা। এতিয়া দুৱাৰকাও নাই, সমুদ্ৰত ডুবি গ'ল। এইবাবেই ডুবাইছিলে যাতে মানুহবোৰে ঠেলা হেঁচা কৰিব নাহে ইয়ালৈ, মুক্তি হ'ব ভক্তিৰে। এতিয়া পুণ্যাত্মাসকল, এয়া জ্ঞান হয়। এতিয়ালৈকে অজ্ঞানতা ভৰাই থৈছিলোঁ আমাৰ ভিতৰত। এইটো বহুত দীঘলীয়া কথা। এতিয়া চৰ্টত যি এই দাসে বুজাব বিচাৰিছে সেয়া হ'ল, আকৌ পৰমাত্মাই ক'লে যে আপুনি কৈছে যে মই কোনো জীৱ হিংসা নকৰোঁ। আপুনি ক'ৰ পৰা আহিছে? ক'লে বান্ধৱগড়ৰ পৰা আহিছোঁ। মথুৰাত আছে। কিমান দূৰ হয়, কিমান ডিষ্টেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত? ধৰ্মদাসদেৱে ক'লে মানে 250-300 মাইলমান হ'ব। কোচ, আগতে কোচ চলিছিলে, মানে 800-850 কিলোমিটাৰমান ডিফাৰেঞ্চ আছে মথুৰা আৰু বান্ধৱগড়ৰ মাজত। তেতিয়া পৰমাত্মাই সুধিলে কি সাধনেৰে আহিছে আপুনি? তেতিয়া ধৰ্মদাসে ক'লে মই খোজকাঢ়ি আহিছোঁ ভাই, খোজকাঢ়ি আহিছোঁ। জীৱিত মহাত্মাদেৱ, খোজকাঢ়ি আহিছোঁ। তেতিয়া পৰমাত্মাই ক'লে মথুৰাৰ পৰা ইয়ালৈকে আহোঁতে আপুনি কিমান জীৱ হত্যা কৰিলে গণিব নোৱাৰিব। আৰু এই পুখুৰীত গা ধুলে, ইয়াত এই মথুৰাৰ পানীত গা ধুলে আৰু এগতি পানীও আনিলে। চাওক ইয়াৰ ভিতৰত কিমান জীৱ আছে। এয়াতো 2 লিটাৰ পানীতেই ইমান। আৰু য'ত আপুনি মলি মলি গা ধুইছিলে কিমান জীৱক যে আপুনি হত্যা কৰিলে ধৰ্মদাস, কোটি জীৱ মাৰি পেলালে আপুনি। আৰু আপুনি ৰৈ আছে, কৈছে মুক্তি হ'ব। তুমিতো পাপৰহে ভাগি হলা। पृथ्वी ऊपर पग जो धारे है, करोड़ जीव एक दिन में मारे। कहते सत्य ब्राह्मण की है हत्या, जो चौका तुम देव नित्या। ब्राह्मण संस हत्या जो होई, जल स्नान करत हो सोई। এতিয়া যেনেকৈ আপোনালোকৰ শাস্ত্ৰত কৈছে ব্ৰহ্ম হত্যাৰ পাপ বহুত ডাঙৰ হয়, জীৱ হিংসা ব্ৰহ্ম। আৰু যেনেকৈ জীৱ হিংসা মানে ব্ৰহ্মৰ হিংসা। ভগতক যদি মাৰে তেন্তে সেয়া জীৱ হিংসা হয়। কৈছে এটা যি তুমি খাদ্য বনোৱাৰ আগতে মাটি আৰু গোবৰেৰে সেই স্থান মচা হৈছিলে। আৰু কোৱা হয় আপুনি যি এই চৌকাখন মচিছে য'ত ৰুটি বনাব, এইখিনি পৰ্চনত 1000 কোটি জীৱৰ হত্যা কৰিলে। কোৱা হয় कि पृथ्वी ऊपर पग जो धारे, करोड़ जीव एक दिन में मारे। যেনে আপোনালোকে গোটেই দিনটো ঘূৰি ফুৰে, এদিনত আপোনালোকে কোটি জীৱ নাশ মাৰি পেলায়। और कहते जो चौका ब्राह्मण सत्य ब्राह्मण की है हत्या, जो चौका तुम देव नित्या। তুমি নিত্য যি মোচা মেলা কৰা তেতিয়া 70 ব্ৰাহ্মণক হিংসা কৰা যেন হয়। और ब्राह्मण से हत्या जो होई, जल स्नान करत हो सोई। এই পুখুৰীত যে গা ধোৱা তাতে বহুত জীৱ মৰি যায়। 1000 জন ব্ৰহ্ম হত্যাৰ পাপ লাগে তোমাৰ। हरी भांति पृथ्वी के रंगा, अंत कोट जीव उड़े पतंगा। खान पान में दमन प्राणी, कैसे पाओ मोक्ष निशानी। তোমালোকে যে খোৱা লোৱা কৰা তাতেও জীৱ মৰে, আটা মঠিলেও তাতে জীৱ মৰে। তোমালোকে যে মাটি মোচা তাতেও বহুত জীৱ মৰে। আৰু আপুনি কয় আমি জীৱ হিংসা নকৰোঁ। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ মনলৈ এই কথা আহিব যে কোৱাৰ ভাৱ এইটো এই দাসৰ যে সেই তীৰ্থলৈ যাওঁতে আৰু আহোঁতে আপোনালোকে যি পাপ জীৱ মাৰিলে সেয়াটো আপোনাৰ বেড একাউণ্টলৈ গ'ল, পুণ্য এটাও নাপালে। কাৰণ এয়া সদগ্ৰন্থৰ বিপৰীত সাধনা। শাস্ত্ৰবিধি ত্যাগ কৰি এয়া মনৰ মতে কৰা আচৰণ। গতিকে ইয়াত আপোনালোকৰ মনলৈ এইটো শংকা আহিব, ঠিক আছে আজি যি কনচেপ্ট, আজি যি সৎসংগ এইটো কনচেপ্ট চলি আছে যে এই তীৰ্থ কি হয়, এই অমৰধাম বৈষ্ণদেৱী আদি কেনেকৈ হ'ল এয়া ক্লিয়াৰ হ'ল। আৰু দ্বিতীয়টো হ'ল ভগৱানৰ দৰ্শন হয়, মন্ত্ৰৰেহে মুক্তি হ'ব। যেনেকৈ আপুনি শ্ৰীকৃষ্ণ বিষ্ণুদেৱ আৰু শ্ৰী ভগৱান শংকৰদেৱক ভগৱান বুলি মানা, যেনেকৈ পাৰ্বতীতকৈ বেছি দৰ্শন শিৱৰ কোনেও কৰিব নোৱাৰে। তেওঁতো তেওঁৰ ধৰ্মপত্নী আছিলে, অৰ্ধাংগিনী আছিলে। আটাইতকৈ বেছি দৰ্শন তেওঁৱেই কৰিছিল, কিন্তু মুক্তি পোৱা নাছিল। সেই মন্ত্ৰৰেহে মুক্তি হ'ল।
ভগৱানে নিজেই সেই পৰম অক্ষৰ ব্ৰহ্মই আমাৰ এই পৃথিৱীত, ভূমিত, ভাৰতবৰ্ষত, পৃথিৱীত কাশীত থাকি গুচি গৈছিল আৰু কোটি কোটি ব্যক্তিয়ে দৰ্শন কৰিছিলে, লাখে লাখে। মুক্তি নহ'ল, কাৰণ তেওঁলোকে সেই মন্ত্ৰ পোৱা নাছিলে, কাৰণ যোগ্য হোৱা নাছিলে তেওঁলোক, যাৰ বাবে মন্ত্ৰ প্ৰাপ্ত কৰিব পাৰে, যাৰ পৰা মুক্তি হ'ল হয়। গতিকে সেই মন্ত্ৰ আৰু সেই সময় এতিয়া আহিছে পুণ্যাত্মাসকল। এতিয়া কলিযুগৰ সেই পিতৃ মাতৃ ধন্য, যাৰ দ্বাৰা আপোনালোকৰ জন্ম হ'ল, আৰু এনেকুৱা সময়ত যি পৰমাত্মাই পূৰ্বতে নিৰ্ধাৰিত কৰিছিলে। এতিয়া সেই সময় আহি গৈছে, সেই কমপ্লিট কোৰ্চ আপোনালোকৰ প্ৰাপ্ত হ'ব আৰু এই মন্ত্ৰৰে মুক্তি হ'ব, যি আজি এই দাসৰ লগত উপলব্ধ। ইয়াক প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰক। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।